जय हिंद फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल एग्जाम ज्योति। आज আমি এনিমেল ওয়ার্ল্ডৰ প্ৰথম টপিকটো চাম, দ্যাট ইজ মাইক্ৰো অৰ্গানিজম। ওকে, ইয়াৰে প্ৰিভিয়াছ যিমান আমাৰ বায়োলজি সেকশ্যনৰ গৈছে, দ্যাট ইজ প্লান্ট ওয়ার্ল্ড, লিভিং ওয়ার্ল্ড, অল দ্য টপিকস আই হেভ ক্লিয়াৰ্ড। ওকে, নাও আমাৰ এনিমেল ওয়াৰ্ল্ডটো চলি আছে। ওকে, তো আমাৰ মাইক্ৰো অৰ্গানিজমৰ ভিতৰত কি কি আহিছে? ভাইৰাছ, বেক্টেৰিয়া, ফাংগি, নেক্সট protozoa, algae, common elements like cold, influenza, diseases like polio, chickenpox, dysentery and malaria, beneficial microbes. Okay, so these are the subtopics. Now let's start the class. So introduction. Microorganisms are living organisms that are very minute to be seen by the naked eye and can be classified into 4 major groups. Okay, microorganisms are ekebare horu hoy আর আমি নিজৰ চকুদি চাব নোৱাৰোঁ, তাক নেকেড আই বুলি কোৱা হয়। ওকে, আৰু এইটোক আমি চাৰিটা মেইনলি গ্ৰুপত ভাগ কৰিব পাৰি। এটা আছে বেক্টেৰিয়া, ফাংগি, প্ৰটোজোৱা আৰু এলগি। ঠিক আছে, চাৰিটা ভাগ আছে বেক্টেৰিয়া, ওকে, ফাংগি, প্ৰটোজোৱা আৰু সাম এলগি। তো বেক্টেৰিয়াৰ ইউনিচেলুলাৰ বেক্টেৰিয়াবিলাক আমাৰ এটা কোষৰ থাকে। ওকে, যেতিয়া এককোষীয় বুলি কোৱা হয়, যেতিয়া এটা কোষ থাকিব তেনেহ'লে এইটো বেক্টেৰিয়া হ'ব। while some have well developed আৰু কেইটামানত বহুত বেছি ভালকে থাকে। ওকে, মাল্টিসেলুলাৰ বডি লাইক মোলস। ওকে, আমাৰ বহুত কেইটা কোষ থকা বস্তু আছে যেনেকৈ মোলস। ওকে, and can survive under different types of climatic condition আৰু বেলেগ ধৰণৰ আমাৰ বায়ুমণ্ডলৰ যিমান কণ্ডিশ্যন থাকিব, ওকে, বতৰৰ সেনেকৈ হিচাপত কি কৰিব পাৰি, সিহঁতে জীয়াই থাকিব পাৰে। ranging from ice cold climate to hot summers and desert to marshy muddy lands। তো আমাৰ ৰেঞ্জিং ফ্ৰম আইচ কোল্ড মানে ঠাণ্ডা জেগাৰ পৰা আমাৰ গৰম বতাহ, গৰম একেবাৰে গৰম থাকিলেও সিহঁতে জীয়াই থাকিব পাৰে। ঠিক আছে, ডেজাৰ্ট টু মাৰ্চি, ক'ত ক'ত সিহঁতে থাকে, ডেজাৰ্ট একেবাৰে মৰুভূমিত থাকিব পাৰে, নাইবা মাৰ্চি এই সাগৰৰ ছাইড যেনেকৈ মাৰ্চি এৰিয়া থাকে নহয়, যি অলপ সেমেকা টাইপ, সেনেকুৱা জেগাত থাকিব পাৰে। মাৰ্ডি লেণ্ড, অ'কে, য'ত মানে কাদো এইবিলাক আছে, সেনেকুৱা জেগাত থাকিব পাৰে। ঠিক আছে, অফেন দে আৰ ফাউণ্ড লিভিং ইনচাইড দ্য বডিজ, আৰু কেইটামান আমাৰ দেহাৰ ভিতৰতো থাকে। অ'কে, বা কেইটামান বেক্টেৰিয়া of animals including humans, air, water, soil, food and other things। গতিকে মানুহৰ ভিতৰত বতাহত, পানীত, মাটিত নহয়, ফুড, খাদ্য আৰু বাকী বস্তুবিলাকতো সিহঁতে জীয়াই থাকিব পাৰে, এই মাইক্ৰ' অৰ্গেনিজমছ কেইটা। ঠিক আছে, ইয়াক অণুজীৱ বুলি কোৱা হয়। অ'কে, আজি এতিয়া প্ৰথমে চাম আমি ভাইৰাছ। অ'কে, ভাইৰাছটো কি বস্তু? ভাইৰাছ আৰু নন চেলুলাৰ। আমি জানো ভাইৰাছত কি নাথাকে, চেলছ মানে কোষ নাথাকে। অ'কে, ইটছ জাষ্ট নন চেলুলাৰ। মাইক্ৰস্কোপিক ইনফেকচিয়াছ এজেণ্টছ। অ'কে, ইয়াতে মাইক্ৰস্কোপিক মানে মাইক্ৰস্কোপেদি চাব পাৰি, একেবাৰে সৰু সৰু হয় ইনফেকচিয়াছ এজেণ্টছ। অ'কে, ইনফেকচিয়াছ মানে বহুত ইনফেকশ্যন সেইবিলাক ক্ৰিয়েট কৰে, ডেট কেন অনলি ৰেপ্লিকেট ইনচাইড এ হোষ্ট চেল। যদি এটা ঘৰটো পাই যায়, সিহঁতে বহুত ধুনীয়াকৈ সিহঁতে ৰেপ্লিকেট কৰি দিয়ে, মানে নিজৰ যেতিয়া জেৰক্স বস্তুটো ওলাই দিয়া, অ'কে, প্ৰডাকশ্যন কৰাটো, সেইটো কি বুলি কয়, ৰেপ্লিকেশ্যন বুলি কোৱা হয়। তো আমাৰ এই ভাইৰাছকেইটা বহুত সোনকালে সিহঁতে এটা জেগা যদি পাই যায়, তাতে ধুনীয়াকৈ বৃদ্ধি কৰি দিয়ে। অ'কে, ফ্ৰম এ বায়'লজিকেল পাৰ্সপেক্টিভ, ভাইৰাছেছ কান্ট বি ক্লাছিফাইড আইদাৰ এ লিভিং অৰ্গেনিজম অৰ নন লিভিং। তো আমি যদি চায়েন্সৰ ফালে যদি চাওঁ, বায়'লজি ফালে যদি চাওঁ, ভাইৰাছটো আমাৰ লিভিঙতো নপৰে, নন লিভিঙতো নপৰে। অ'কে, কাৰণ ইয়াতে চেল নাই, এটাতো বস্তু হয় ইয়াতে চেল নাই, হয়নে? গতিকে আমাৰ নন লিভিঙো নহয়, লিভিঙো নহয়। This is due to the fact that they possess certain defining characteristic features of living organisms and non-living entities। গতিকে এইটো কিয় নহয় এনেকুৱা, সৰি, দিছ কেন বি ক্লাছিফাইড আইদাৰ ইন লিভিং, আইদাৰ ইন লিভিং, তাৰমানে লিভিঙতো পৰিব, এটা নন লিভিঙতো পৰিব, এনেতো যিকোনো এটা হ'ব লাগিছিল, হয়নে? যিকোনো এটা হ'ব লাগিছিল, আইদাৰ লিভিং অৰ নন লিভিং, কিন্তু এইটো এনেকুৱা হৈছে যে এটা ফিক্স বুলি ক'ব নোৱাৰি যে এইটো লিভিঙেই হ'ব নাইবা নন লিভিঙেই হ'ব, কাৰণ এটাতো সিহঁতৰ তাত চেল নাই। ঠিক আছে, কোষ সিহঁতৰ নাই। ওকে, কোষ নাথাকিলে আমি ক'লো হয় যে ইয়েছ ইট ইজ হোৱাট, নন লিভিং। ওকে, কিন্তু আকৌ কেইটামান সিহঁতে লিভিঙৰো মানে কণ্ডিশ্যনটো দেখুৱাই দিয়ে। অ'কে, সেইকাৰণে কি হয়, সিহঁতক ভাইৰাছক লিভিং বুলি ধৰা হয়, নন লিভিং বুলি ধৰা হয়। ঠিক আছে, ইট ইজ ইন এ নাট চেল। যদি সৰুকৈ মই কিবা ক'ব যাওঁ, ভাইৰাছ ইজ এ নন চেলুলাৰ। অ'কে, ভাইৰাছ এটা নন চেলুলাৰ হয়, ইনফেকচিয়াছ এণ্টিটি হয়, ইনফেকশ্যন মানে পূৰা ধুনীয়াকৈ দিয়ে সিহঁতে, made up of genetic material, তাতে genes থাকে। ওকে, and protein that can invade and reproduce only within the living cells of bacteria, plants and animals। গতিকে আমাৰ ভাইৰাছটো এটা নন চেলুলাৰ হয়, লগতে ইনফেকচিয়াছ এণ্টিটি হয়, তাৰ মানে ইনফেকশ্যনটো বহুত ধুনীয়াকৈ এইটো ক্ৰিয়েট কৰি দিয়ে, মেড আপ অফ জেনেটিক মেটেৰিয়েল। ঠিক আছে, এইটো কিহেদি বনোৱা হৈছে, জেনেটিক এটা মেটেৰিয়েল থাকে, এণ্ড প্ৰটিন কি কি থাকে তাতে,
জেনেটিক মেটেৰিয়েল প্ৰটিন থাকে ঠিক আছে আৰু দ্যাট কেন ইনভেড মানে ইনভেড মানে কি এটেক কৰে যিকোনো এটা লিভিং অৰ্গানিজম কি কৰিব এটেক কৰি দিব এণ্ড ৰিপ্ৰডিউচ অনলি উইদিন আৰু তাতে কি কৰে নিজৰ ৰিপ্ৰডিউচ কৰে মানে নিজকে প্ৰজনন কৰি পেলাই নিজৰ সংখ্যাটো বঢ়াই দিয়ে ওকে উইদিন দ্য লিভিং চেলছ অফ বেক্টেৰিয়া ওকে প্লান্টছ এণ্ড এনিমেলছ এইবিলাকৰ দেহত কি কৰে সিহঁতে নিজৰ বৃদ্ধিটো কৰি লয় ঠিক আছে ফৰ ইনষ্টেন্স এ ভাইৰাছ কান ৰেপ্লিকেট ইটছেল্ফ আউটসাইড দ্য হোষ্ট চেল কিন্তু যদি ঘৰ নাপায় যদি ঠাই নাপায় তেনেহ'লে ই কিন্তু নিজকে ৰিপ্ৰডিউচ কৰিব নোৱাৰে ৰেপ্লিকেট কৰিব নোৱাৰে নিজৰ সংখ্যাটো বঢ়াব নোৱাৰে ঠিক আছে দিছ ইজ বিকজ ভাইৰাছ লেক দ্য ৰিকুৱাৰ্ড চেলুলাৰ মেচিনাৰী তাতে চেল নাই আমি জানো অলৰেডি যে ইয়াতে চেল নাই সেইকাৰণে কি হয় এইটো নিজকে মানে বঢ়াব নোৱাৰে সংখ্যাটো বঢ়াব নোৱাৰে কিন্তু যদি এইটো এটা চেল মানে কি এটা বডি পাই যায় যেনেকৈ ছাপ'জ বেক্টেৰিয়া হওক বেক্টেৰিয়াটো এটা কোষ থাকে তাৰপিছত আমাৰ প্লান্টছ হওক প্লান্টছতো চেল আছে এনিমেল চেলছ আছে যদি সেনেকুৱা কিবা এটা চেল থকা বস্তু পাই যায় তেনেহ'লে তাতে ধুনীয়াকৈ বৃদ্ধি কৰি লয় অ'কে দেয়াৰফৰ ইট এণ্টাৰ্ছ এণ্ড এটেচেছ ইটছেল্ফ টু স্পেচিফিক হোষ্ট চেল সেইকাৰণে এইটো কি কৰে এটা জেগাত ধুনীয়াকৈ সোমাই যায় তাতে নিজকে বান্ধি ৰাখে যাতে ধুনীয়াকৈ নিজকে বৃদ্ধি কৰাব পাৰিব ঠিক আছে ৰিপ্ৰডাকশ্যন কৰিব ওকে প্ৰজনন কৰিব আৰু নিজৰ সংখ্যাটো বঢ়াব ইনজেক্টছ ইন জেনেটিক মেটেৰিয়েল ওকে তাৰ যে জেনেটিক মেটেৰিয়েল আছে তাতে সোমাই দিয়ে ৰিপ্ৰডিউচেছ বাই ইউজিং দ্য হোষ্ট জেনেটিক মেটেৰিয়েল আৰু যাতে জেনেটিক মেটেৰিয়েলটো আছিল তাৰ পৰা কি কৰিব ই ৰিপ্ৰডিউচ কৰিব এণ্ড ফাইনেলি হোষ্ট চেলছ স্প্লিটছ অপেন তাৰপিছত কি হ'ব হোষ্ট চেলছ যি য'ত মানে বাস কৰি আছে সেই জেগাটো খুলি যাব খোলা হৈ যাব ৰিলিজিং দ্য নিউ ভাইৰাছ আৰু তাৰপিছত কি হ'ব তাৰ পৰা নতুন নতুন ভাইৰাছৰ সৃষ্টি হ'ব ওলাব ভাইৰাছেছ কেন অলছ' বি ক্ৰিষ্টেলাইজ উইচ নো আদাৰ লিভিং দ্য অৰ্গেনিজমছ কেন ডু ভাইৰাছটো কি কৰিব পাৰি ক্ৰিষ্টেলাইজ কৰিব পাৰি ক্ৰিষ্টেল নিচিনা আনিব পাৰি অ'কে কিন্তু বাকী কোনো কাকো আমি কৰিব নোৱাৰোঁ ইট ইজ দিজ ফেক্টৰ ডেট লিডছ টু ভাইৰাছ বিং ক্লাছিফাইড ইন দ্য গ্ৰে এৰিয়া বিটুইন দ্য লিভিং এণ্ড নন লিভিং সেইকাৰণে এইটোক মানে মাজৰ এৰিয়াত থোৱা যায় লিভিং আৰু নন লিভিঙৰ মাজত থোৱা যায় অ'কে ইয়াতে আমাৰ কি পৰিব ভাইৰাছ ঠিক আছে এটাতো ইয়াৰ নিজৰ চেল নাই ঠিক আছে তাৰপিছত সিহঁতে বেলেগ দেহা এটা লাগে য'ত মানে ই বাস কৰিব নিজৰ প্ৰজনন ঘটাব আৰু সংখ্যাটো বৃদ্ধি কৰিব ঠিক আছে ন ষ্ট্ৰাকচাৰ এণ্ড ফাংচন অফ ভাইৰাছ এতিয়া ভাইৰাছৰ কেইটামান ষ্ট্ৰাকচাৰ কেনেকৈ গঠন হৈছে কি তাৰ ফাংচন আছে সেইবিলাক চাই লওঁ ঠিক আছে ভাইৰাছ এ ভেৰি টেইনি অ'কে এণ্ড স্মলাৰ ইন চাইজ ভাইৰাছটো বহুত সৰু হয় আকাৰটো বহুত সৰু হয় ঠিক আছে ৰেঞ্জিং ফ্ৰম 30 to 50 nm ইট ইজ 30 to 50 নেন'মিটাৰ তাৰ ৰেঞ্জ হয় তাৰ চাইজ হয় ঠিক আছে দে ইউজুৱেলি লেক এ চেল ৱাল তাতে চেল ৱাল নাথাকে ভাইৰাছৰ যিহেতু চেল নাই গতিকে চেল ৱাল নাথাকে বাট আৰ সাৰাউণ্ডেড বাই প্ৰটেক্টিভ প্ৰটিন কোটিং দেট ইজ কল্ড কেপচিড কিন্তু তাতে এটা ধুনীয়া এটা প্ৰটেকশ্যন দিয়া হয় অ'কে ভাইৰাছৰ এটা ধুনীয়া এটা প্ৰটেকশ্যন দিয়া হয় সেই প্ৰটিনে গঠিত হয় আৰু এইটোৰ নাম কি আছে কেপচিড কি নাম আছে কেপচিড ঠিক আছে ভাইৰাছক কোনে প্ৰটেক্ট কৰি ৰাখে কেপচিডে ৰাখে ইট কেন বি চিন এজ জেনেটিক এলিমেণ্ট এইটো কি কোৱা হয় এটা জেনেটিক এলিমেণ্ট বুলি কোৱা হয় অ'কে কাৰণ ইয়াতে প্ৰটিন আছে আৰু এইটো এটা জেনেটিক এলিমেণ্ট হয় এণ্ড ইজ কেৰেক্টাৰাইজড বাই দ্য কম্বাইণ্ড ইভলিউশ্যন অফ ভাইৰাছ এণ্ড হোষ্ট আৰু এইটো বস্তু কেনেকৈ তৈয়াৰ কৰা হয় ভাইৰাছটো থাকিবই লগতে য'ত থাকি আছে দুটা মিক্সাৰ কৰি পেলাই যে আমাৰ এটা সেই হ'ব গঠন হ'ব চেল ৱালটো এইটো কি বুলি ক'ম চেল ৱাল একচুৱেলি নহয় এইটো এটা ৱাল বুলি ক'ম অ'কে চেলটো নাই গতিকে চেল ৱাল কেনেকৈ হ'ব তো এইটো জাষ্ট এটা ৱাল বুলি ক'ম য'ত মানে কেপচিড নাম আছে যাৰ আৰু এইটো প্ৰটিনেদি গঠিত হয় ঠিক আছে গতিকে সেইটো বস্তু তাৰ ওপৰত নিৰ্ভৰ কৰিব অ'কে দেট ইজ হোষ্ট আৰু ভাইৰাছৰ ওপৰত দে কণ্টেইন আইদাৰ RNA অৰ DNA এইটো কি ল'ব RNA ল'ব নাইবা DNA ল'ব ঠিক আছে ইয়াতে যিকোনো এটা থাকিব এজ এ জেনেটিক মেটেৰিয়েল আমাৰ যেনেকৈ DNA থাকে নহয় চেম ৱে সিহঁতৰ কি আইদাৰ আমাৰ RNA থাকে ব্লাডত কিন্তু সিহঁতৰ মাত্ৰ যিকোনো এটাহে থাকিব অ'কে RNA নাইবা DNA দেট ইজ ৰাইবোনিউক্লিক এচিড নাইবা ডিঅক্সিৰাইবোনিউক্লিক এচিড অ'কে ভাইৰাছেছ মেইনলি ডিপেণ্ড অন এ হোষ্ট ভাইৰাছটো হোষ্টৰ ওপৰত ডিপেণ্ড কৰে to deliver the complex metabolic machinery of prokaryotic or eukaryotic cells for propagation. So virus mainly depend on a host. It virus to কিহৰ ওপৰত নিৰ্ভৰ কৰে হোষ্টৰ ওপৰত নিৰ্ভৰ কৰে য'ত থাকি আছে য'ত বাস কৰি আছে এইটো হোষ্ট বুলি ক'ম ঠিক আছে এইটো হোষ্টৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে টু ডেলিভাৰ দ্য কমপ্লেক্স মেটাবলিক মেচিনাৰী অফ প্ৰক্ৰিয়েটিক অৰ ইউকেৰিটিক চেলছ ফৰ প্ৰপেগেশ্যন তাৰ যে নিজৰ বৃদ্ধিটো হ'ব নহয় তাৰ যে সংখ্যাটো বঢ়াব সেইটো একচুৱেলি কিহৰ ওপৰত নিৰ্ভৰ কৰিব ই কাৰ ওপৰত মানে বাস কৰি আছে প্ৰক্ৰিয়েটিক হয় নে ইউকেৰিটিক চেল হয় অ'কে ইউকেৰিটিক মানে কি তাতে চেল ৱাল নাথাকে অ'কে কিন্তু প্ৰক্ৰিয়েটিক মানে কি এটা হেভি চেল ৱাল থাকিব এইটো গছৰ থাকে হয়নে ইউকেৰিটিক যেনেকৈ মানুহবিলাকৰ আমাৰ চেল ৱাল মানে আমাৰ চেল ৱালৰ নামত কি থাকে তো আমাৰ কি ইউকেৰিটিক চেলছ যে হয়
তাতে আমাৰ কি থাকে সাপোজ এইটো এটা সেল নহয় এইটো আমাৰ মানুহৰ সাপোজ সেল এইটো কভাৰিং কি বুলি কম আমি সেল মেমব্ৰেন বুলি কম কি বুলি কম সেল মেমব্ৰেন বুলি কম আৰু যদি এইটো প্ল্যান্টৰ থাকে তেনেহলে ওপৰত এটা ডাঁট থাকিব সেল ওয়াল সেল মেমব্ৰেন থাকিব তার ওপৰত আৰু এটা সেল ওয়ালও থাকিব ঠিক আছে এইটো প্ৰকৃতিক সেলৰ আৰু গতিকে আমাৰ ভাইৰাছৰ এইটো বস্তু নিৰ্ভৰ কৰে যে এইটো প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি থাকি আছে নে ইউকেৰিওটিক ওপৰত বাস কৰিছে ঠিক আছে তেতিয়া তাৰ বৃদ্ধিটো হেনেকে হিচাপত হ'ব ওকে the main task of virus is to carry its DNA or RNA আমাৰ ভাইৰাছৰ মেইনলি তাৰ কামটো কি আছে ই নিজৰ DNA বা RNA কি কৰিব ক্যাৰি কৰিব নিজৰ লগত লৈ যাব জিনোম টু দ্য হোষ্ট সেল এইটো কি কৰিম নিজৰ DNA টো নাইবা RNA টো য'ত বাস কৰিছে তাতে খুমাই দিব ঠিক আছে which then can be transcribed by the host cell so which then can be transcribed মানে transcribe মানে কি বস্তুটো আমাৰ কপি কৰা ওকে এতিয়া আমাৰ এইটো যে RNA বা DNA এৰি দিব হোষ্ট সেলত নহয় তেতিয়া আমাৰ কি কৰিব আমাৰ হোষ্ট সেল যে হয় এইটো ট্ৰান্সক্ৰিপশন কৰিব ট্ৰান্সক্ৰিপশনটো কি বস্তু ইট ইজ দ্য প্ৰসেস অফ কপিং এ সেগমেন্ট অফ DNA ইনটু RNA এইটো DNA ৰ পৰা কি কৰিব RNA লৈ বস্তুটো কপি কৰি দিব কনভাৰ্ট কৰি দিব ঠিক আছে একে থাকিব কিন্তু DNA ৰ পৰা RNA লৈ কৰি দিব গতিকে এইটো বস্তু পিছত কোনে কৰিব যদি DNA এৰি দিয়ে ঠিক আছে যদি RNA আছে এইটো বস্তু DNA ৰ পৰা RNA লৈ আনি দিব যদি DNA আছে ওকে এনেকৈ বস্তুটো কনভাৰ্ট কৰিব এইটো কোনে কাম কৰিব হোষ্ট সেলে কৰিব ওকে the viral genome is packed into a capsulated symmetric protein আৰু viral genome যে হয় তাতে যে থাকিব আমাৰ এইটো প্যাকিং কৰা হ'ব কোড প্যাকিং কৰা থাকিব symmetric proteinত তাতে প্ৰটিনে দি গঠন হৈছে তো RNA DNA এইবিলাক কি গতিকে এইটো আমাৰ তাতে কি কৰা যাব বস্তুটো ধুনিয়াকে ভাইৰাছৰ যে আছে জিনোমটো নহয় জিনোম মানে কি টোটাল যিমান তাৰ জিনৰ সেট আছে ঠিক আছে কমপ্লিট সেট অফ জিন ইন এ সেল ওকে তার তো সেল নাই তার যিমান মানে সাইট হয় জিনৰ এই গুটেখিনি বস্তুটো কোড খুমাই যাব ক্যাপসুলেটেড সিমেট্রিক প্রোটিনের ভিতর খুমাই যাব the protein associated with nucleic acid আমার নিউক্লিক অ্যাসিড যে আছে ভাইরাসৰ তার জড়িত কি থাকিব প্রোটিন থাকিব ওকে that is also called nucleoprotein ঠিক আছে nucleoprotein produces a nucleocapsid with the genome okay তেনেহলে প্রোটিনটো কি কৰিব নিউক্লিক অ্যাসিডৰ লগত জড়িত হৈ থাকিব আৰু এটো কি ওলাব নিউক্লিওক্যাপসিড ক্যাপসিড তাৰ যে বাহিৰ কভাৰিংটো আছে এটো ক্যাপসিড বুলি কয় আৰু নিউক্লিয়াছ তাৰ ভিতৰত আছে মানে নহয় তাৰ মানে তাৰ পৰা লৈ ল'ব সো হেতু নিউক্লিওক্যাপসিডটো তাৰ লগত ওলাব এই প্ৰটিন যে তাতে আছিল তাৰ পৰা কি ওলাব হতে নিউক্লিওক্যাপসিড ওলাব উইথ দ্য জিনোম মানে তাতে জিন আছে নে নাই জিন থাকিব তাৰ লগত নিউক্লিওক্যাপসিডটো ওলাই দিব ঠিক আছে এটো চালো এটো তাৰ পিকচাৰ হয় এটো ব্যাকটেরিওফেজ ঠিক আছে এটো ব্যাকটেরিয়া আমাৰ ধুনিয়াকে দিয়া আছে যদি বস্তুটো ব্যাকটেরিয়া খুমাই যায় তেতিয়াটো ব্যাকটেরিওফেজ বুলি কম ঠিক আছে হিউম্যান ইমিউনোডেফিসিয়েন্সি ভাইরাস দ্যাট ইজ HIV হয়নে HIV টু চাওক আমি নামটো নিছো কিন্তু পিকচাৰটো ধুনিয়াকে চাই লওক HIV টু কেনেকি বস্তুটো ভাইরাসটো খুমাই যায় মানুহৰ দেহত ঠিক আছে এটো চাব এটো 1 নম্বৰ যে এটো আছে বাহিৰা কভাৰিং টু এটো কি বুলি কম ক্যাপসিড বুলি কম নহয় তাৰ পিছত এটো ভিতৰত যে আছে এটো চাই লওক এটো আমাৰ DNA হয় ঠিক আছে তাৰপিছত এটো চাব আমাৰ তাৰ সেকেন্ড ফেজটো HIV জিনটো দিয়া আছে তাতে আমাৰ এটো চাও ইয়াতে এটো যে আছে এটো কভাৰিং টু এটো আমি কি বুলি কম ক্যাপসিড বুলি কম ঠিক আছে আৰু ইয়াতে যে আমাৰ 8 ব্লক আছে ঠিক আছে এইবিলাক আমাৰ কি হৈ গল বস্তুটো ইয়াতে যে আছে এটো তো আমাৰ DNA হৈ গল হয়নে তাৰ পিছত ইয়াতে যে ওপৰ এইবিলাক আছে এটো আমি কভাৰিং বুলি কম তো এটো এনভেলপ বুলি কম এটো এটা এনভেলপ হিচাপে আছে তো বস্তুটো কোট আছে এনভেলপৰ ভিতৰত আছে হয়নে নহয় তাৰ পিছত আমাৰ আহি যাব ইয়াতে এটো যে আছে ওপৰত এই নীলা ৰঙৰ এইবিলাক হ'ব আমাৰ এনভেলপ প্ৰটিন এইবিলাক প্ৰটিন হয় ঠিক আছে যে হতৰ প্ৰটিন থাকে নহয় হেতু প্ৰটিন হয় তাৰ পিছত ইয়াতে আছে আমাৰ এনজাইম এইবিলাক যে আছে ভিতৰত এটো আমাৰ এনজাইম ওকে তাৰ পিছত আছে আমাৰ এটো যে আছে দীঘলীয়া এইবিলাক কি বুলি হ'ব এইবিলাক হ'ব RNA ঠিক আছে এইবিলাক হৈছে DNA আৰু DNA পৰা বস্তুৰ পিছত কি হৈ যায় RNA লৈ পৰিৱৰ্তন কৰি দিয়ে ঠিক আছে যাক ট্ৰান্সক্ৰিপশন বুলি কওঁ আমি ঠিক আছে নেক্সট ব্যাকটেৰিওফেজ এণ্ড HIV ইয়াৰে বিষয় পঢ়িম এতিয়া these microbes belong to family Viridae and genus it is virus okay এটো আমাৰ কোনটো ফ্যামিলিৰ পৰা বিলং কৰে Viridae okay আৰু genus কি হ'ব ইয়াৰ virus ঠিক আছে virus could not be placed in any of the kingdoms virus যিকোনো কিংডমত আমি প্লেস কৰিব নোৱাৰো because they are practically neither living nor dead কাৰণ এটো practically living নহয় নন লিভিংও নহয় সেই কাৰণে আমি ইয়াৰ একো কিংডম নাম দিব নোৱাৰো ঠিক আছে
Term virus was coined by Dutch microbiologist that is Martinus Willem Benjerick. Okay, আমার ভাইরাস নামটো কৰি দিছিল বাইজেৰিংকে দিছিল নামটো 1897 ঠিক আছে ইট ইজ derived from Latin which means poison. okay এটো যে শব্দৰ পৰা ওলাইছিল নামটো ভাইৰাছ তাৰ মিনিংটো কি হয় পয়জন তাৰ মানে জহৰ ওকে or venomous substance যেটো মানে একেবাৰে harmful হয় once a susceptible cell is infected a virus can start the cell machinery to generate more virus যদি এটা সেল যদি ইনজেক্ট কৰা যায় ভাইৰাছটো ঠিক আছে যদি এটা কোষত যদি ভাইৰাছটো খমাই দিয়া যায় তেনেহলে তাতে ভাইৰাছটো পুৰা ধুনিয়াকে জেনাৰেট কৰিব বৃদ্ধি কৰিব নিজকে আৰু বহুত সংখ্যা হৈ যাব ভাইৰাছৰ viruses are composed of a core of DNA or RNA so virus যে হয় আমাৰ কিহেদি বনোৱা হয় তাতে ভিতৰত কি থাকে DNA নাইবা RNA থাকে surrounded by protein এটো সব এটা ভাইরাস হয় তো ইয়াৰে ভিতৰত কি আছে আমাৰ DNA থাকিব নাইবা RNA থাকিব যিকোনো এটা থাকিব ওকে আৰু এই কভাৰিং টু কি বুলি কম আমি ক্যাপসিড বুলি কম ঠিক আছে they are very small and their size ranges from 20 nanometer to 250 nanometer okay so তার nanometer range to কিমান হ'ব 20 ৰ পৰা 250 লৈ ঠিক আছে therefore they can only be seen with an electron microscope এখানে এটো কি কেনেকৈ চাব পাৰি ইলেক্ট্ৰন মাইক্ৰোস্কোপৰ দ্বাৰা চাব পাৰি ঠিক আছে ইয়াতে যে আমাৰ দিয়া আছিল 30 to 50 মানে actually 250 হ'ব ঠিক আছে many viruses have either DNA or RNA okay বহুত গেটা ভাইরাসৰ either DNA থাকে নাইবা এটা RNA থাকিব as a genetic element এটোতে genetic element হয় ঠিক আছে and a nucleic acid with single or double strand সাথে nucleic acid তো কি থাকিব যিকোনো এটা থাকিব strand নাইবা double strand থাকিব okay the whole infectious virus called as virion has nucleic acid and an outer shell of protein ওদিকে যিমান আমাৰ ভাইরাস যোনটো ইনফেকশিয়াস আছে ভাইরাস আছে এটো আমাৰ কি থাকে তাতে নিউক্লিক এসিড থাকে আৰু লগতে বাহিৰৰ ফালে কি থাকে প্ৰটিনৰ এটা কভাৰিং থাকে the simplest virus includes DNA or RNA for encoding 4 proteins আৰু একেবাৰে সৰল ৰূপৰ যে ভাইরাস হয় তাতে আমাৰ DNA থাকিব নাইবা RNA থাকিব লগতে 4টা প্ৰটিন থাকিব এনকোডিং কৰি পেৰে ঠিক আছে the most common complex encodes that is 100 to 200 proteins ঠিক আছে now study of virus is called virology study of virus কি বুলি কোৱা হয় virology বুলি কোৱা হয় ঠিক আছে now properties of virus virusৰ property কি হয় they are non-cellular organism already কৈ আইছো যে ইয়াৰে একো কোষ না থাকে which is enclosed in a protective envelope তাক কভার কৰি ৰাখে যাৰ নামটো আছে ক্যাপসিড নহয় the presence of spikes help in attaching the virus to the host cell আৰু তাতে স্পাইকৰ নিচিনা থাকে ওকে তাতে স্পাইকৰ নিচিনা থাকে হেতুই কি কৰে ভাইৰাছক সহায় কৰে যে যিকোনো ঘৰটো ধুনিয়াকে তাতে পাই যাব তাতে ধুনিয়াকে নিজকে বান্ধি ৰাখিব ওকে সেই স্পাইকে হেল্প কৰে this virus do not grow it grow নকৰে neither aspire nor metabolize but can reproduce okay এটো বৃদ্ধি নকৰে এটো actually reproduce কৰে তাতে হিহঁতৰ প্ৰজনন ঘটায় okay হোষ্টৰ ঘৰত যাই পৰে তাতে ধুনিয়াকে প্ৰজনন কৰে আৰু সংখ্যাটো বঢ়াই দিয়ে ঠিক আছে এটো উখা নিখা নলয় একো কেমিক্যাল ৰিঅ্যাকশন নহয় তাতে okay they are surrounded by protein coat তার এটা protein coating ধুনিয়াকে সারাউন্ডিং করা আছে যার কি নাম দি আছে ক্যাপসিড and have a nucleic acid আর এটা nucleic acid কোড আছে যত মানে DNA বা RNA আছে okay they are considered both as living and non living things এটো যিকোনো দুটা মানে লিভিং বুলিও কব পাৰি নন লিভিং বুলিও কব পাৰি okay these viruses are inactive এটো inactive হয় when they are present outside the host cell এটা বাহিৰত এনে আছে তেনেহলে inactive হয় কিন্তু যদি এটা ঘৰটো পাই যায় but become active within the host cell কিন্তু host cell পালে কিন্তু লগালগ এটো active হৈ যাব these viruses cause several infections and reproduce within the host cell by using enzymes and raw materials আৰু এটো কি কৰে বহুত ইনফেকশিয়াস হয় ঠিক আছে লগতে আৰু যেতে হোস্টেলটো পাই যাব ঘৰটো পাই যাব ঠাইটো পাই যাব যিকোনো এটা দেখা বডি ওকে তেতে বহুত ধুনিয়া কি হতে এনজাইম আৰু বাকি কেইটামান বস্তুবিলাক হয় ৰ মেটেৰিয়েলছ সেইবিলাক সহায় লৈ পেলে ধুনিয়াকে বৃদ্ধি কৰে হতে ওকে ৰিপ্ৰডিউস কৰে the type of host there are 4 types of virus হোস্টৰ টাইপস টু চাও তাৰ পিছত কি আছে তাতে 4 টাইপস অফ ভাইরাস হয় 4টা ধৰণৰ হয় এটা হৈছে এনিমেল ভাইরাস প্লান্ট ভাইরাস ব্যাকটেরিওফেজ ওকে আৰু এটা আছে ইনসেক্ট ভাইরাস 4টা ধৰণৰ ভাইরাসটো হয় ওকে it is animal virus plant virus bacteriophage and insect virus এটা animal virus to sound these virus infect by invading the cells of animals okay এইটো ভাইরাসে কি করে অ্যানিমালক অ্যাটাক করে ইনভেডিং মানে কি অ্যাটাক করা নহয় আক্রমণ করা ইনক্লুডিং হিউম্যানস তার মানে মানুহকো এটো ধৰিব পাৰে prominent example of animal virus including the influenza virus okay আমাৰ যে জন্তু ভাইরাসটো হয় এটো তাতে কি পৰিব পাৰে আমাৰ ইনফ্লুয়েঞ্জা ভাইরাস হ'ব পাৰে okay ইনফ্লুয়েঞ্জা তো ভাইরাসে দি প্ৰবলেম টু আহে মানুহৰ mumps virus okay rabies virus
ঠিক আছে পলিঅ' ভাইৰাছ হাৰ্পিছ ভাইৰাছ অ'কে হাৰ্পছ ভাইৰাছ গতিকে আমাৰ এইবিলাক ভাইৰাছটো আমাৰ মানুহৰ মানে যিকোনো জন্তুৰ ওপৰত এইবিলাক বেমাৰটো আহে ইট ইজ ইনফ্লুৱেঞ্জা ভাইৰাছ অ'কে মাম্পছ ভাইৰাছ ৰেবিজ অ'কে তাৰপিছত পলিঅ' ভাইৰাছ আৰু হাৰ্পছ ভাইৰাছ এতিয়া আহক প্লান্ট ভাইৰাছত কি পৰিব দিছ ভাইৰাছ ইনফেক্ট প্লান্টছ বাই ইনভেডিং দ্য প্লান্ট চেল আৰু এইটো ভাইৰাছে কি কৰে মাত্ৰ গছ গছনিকে আক্ৰমণ কৰে ঠিক আছে প্লান্ট চেলক উদ্ভিদৰ কক্ষটোক মানে আক্ৰমণ কৰিব Now, well-known examples of plant virus include the potato virus. ঠিক আছে আমাৰ উদ্ভিদবিলাকতো ভাইৰাছকেইটা এটেক কৰে কিন্তু সেইকাৰণে এইবিলাক বস্তু বেয়া হৈ যায় কেতিয়াবা আলুত ভাইৰাছ আহি যায় ঠিক আছে টবেকো মস্টেক ভাইৰাছ ঠিক আছে তাৰপিছত বিট য়েলো ভাইৰাছ ঠিক আছে টাৰ্নিপ য়েলো ভাইৰাছ তাৰপিছত কলিফ্লাৱাৰ মোজেক ভাইৰাছ দিজ আৰ দ্য ভাইৰাছ অফ প্লান্ট অ'কে না বেক্টেৰিয়াফেজত কি পৰিব আমাৰ The virus which infects bacterial cells is known as bacteriophage. আর যোনটো আমাৰ ব্যাকটেৰিয়াৰ ঘৰত মানে আক্ৰমণ কৰিব ব্যাকটেৰিয়াৰ কোষক আক্ৰমণ কৰিব এই ভাইৰাছটো কি বুলি কম ব্যাকটেৰিয়োফেজ বুলি কম ঠিক আছে কি বুলি কম ব্যাকটেৰিয়োফেজ এনেকুৱা নহয় যে ব্যাকটেৰিয়া ভাইৰাছ সিহঁতৰ নামটো দিয়া আছে ব্যাকটেৰিয়োফেজ ঠিক আছে There are many varieties of bacteriophage such as DNA virus, M11, RNA virus, that is lambda phage etc. These are the name of the bacteriophage. Okay. Next, insect virus is how the virus which infects insects okay যেতিয়া ভাইৰাছে এটা ইনসেক্ট মানে কীট পতঙ্গ যেতিয়া আক্ৰমণ কৰে তেতিয়া সিহঁতক কি বুলি কয় ইনসেক্ট ভাইৰাছ also called the viral pathogen of insects আৰু কি বুলি কোৱা হয় তাক viral pathogen of insects বুলি কোৱা হয় ঠিক আছে these viruses are considered as a powerful biocontrol agent in the landscape of modern agriculture okay আৰু এইবিলাক আমাৰ এইটো যে ভাইৰাছ হয় এইটো আমাৰ স্পেশালি biocontrol agent এটু কেনেকৈ মানা হয় এটু এটা বায়োকন্ট্রোল এজেন্ট বুলি মানা হয় ইন দ্য ল্যান্ডস্কেপ অফ মডার্ন এগ্রিকালচার আমার আজিৰ যে যোনটো খেতি চলি আছে তাতে আমাৰ এটু বস্তু কি কৰা হৈছে কনসিডার কৰা হৈছে ঠিক আছে Ascovirus variants and Entomopox virus are best examples of insect virus example কি আছে Ascovirus variants and Entomopox virus ঠিক আছে list of viral disease এতিয়া viral disease নাম মিলা চাও Following is a list of viral diseases that have made a significant socio-economic impact in the last few decades. Okay, গতিকে কেইটামান ডিকেডছ গৈছে 10 বছৰ কৰি আমি ডিকেড বুলি কওঁ এনেকৈ ৰেকৰ্ডবিলাক বনোৱা হৈছে যে লাষ্ট কিমান আমাৰ ভাইৰাছৰ বেমাৰবিলাক আহিছে যেনেকৈ এইডছ হ'ল ওকে অ্যাকোয়াৰ্ড ইমিউনোডেফিচিয়েন্সি সিন্ড্ৰোম তাৰপিছত ইবোলা এটা আমাৰ ভাইৰাছৰ বেমাৰ হয় ঠিক আছে ইনফ্লুয়েঞ্জা এইটো আমাৰ মানুহকে মানে দিয়ে ইনফ্লুয়েঞ্জা এটা ভাইৰাছটো SARS that is severe acute respiratory syndrome okay SARS to eta bemar hoy virus di hoy aso chikungunya naam to hunse etu eta virus er bemare hoy thik ase smallpox amar eta virus er dhorai hoy kintu eta ulai dia hoise tothapio eneke dhora hoise thik ase now bacteria because virus because ami porhilu eta ami bacteria because sam thik ase one of the very first organism to evolve on earth was probably a unicellular organism আমাৰ সবচে প্ৰথমতে অণুজীৱৰ যোনটো গঠন হৈছিল পৃথিৱীত নহয় এটো হৈছিল আমাৰ এককীয় জীৱ দ্যাট ইজ ব্যাকটেৰিয়া নহয় যাক আমি similar to modern bacteria বুলি কোৱা হয় even since then life has evolved into a multitude of life norms over many millennia okay তাৰে বহুত বছৰ পিছত আমাৰ কি হৈছে লাইফটো এক্সিস্টেন্স হৈছে লাইফটো আৰম্ভণি হৈছে however we can still trace our ancestry back into the single cell organism okay তথাপি আমি কি কৰিব পাৰো যদি আমাৰ এতে যেনেকৈ চলি আছো যদি আমাৰ ব্যাক সাইড যদি আমি যাও আৰু যদি চাও তেতিয়া আমাৰ সিঙ্গল সেল অর্গানিজমস পৰা কি হৈছে আৰম্ভণি হৈছিল আমাৰ পৃথিৱীৰ ঠিক আছে যদি ব্যাকটেৰিয়া was considered as one of the oldest forms of life on earth আৰু আজি আমাৰ পৃথিৱীত কি ধৰা হৈছে ব্যাকটেৰিয়াটো সবচে পুৰণা জীৱ হিচাপে ধৰা হৈছে ওকে even though most bacteria make us ill বহুত গেটা ব্যাকটেৰিয়া আমাক বেমাৰ কৰি দিয়ে they have a long term mutual relationship with humans and are very much important for our survival আৰু কেইটামান ব্যাকটেৰিয়া এনেকুৱা হয় যে আমাৰ কাৰণে জিআই থাকিবৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় লগতে কেইটামানে বহুত আমাৰ বেমাৰো কৰি দিয়ে ঠিক আছে নাও ব্যাকটেৰিয়া ডেফিনিশন অফ ব্যাকটেৰিয়া কি হয় ব্যাকটেৰিয়া are unicellular organisms okay belonging to the prokaryotic group where organisms lack a few organelles and a true nucleus তো আমি যেনেকৈ পাইছো যে ভাইরাসটো কি হয় নন সেলুলার হয় তাতে সেল না থাকে কিন্তু ব্যাকটেৰিয়াটো সেলুলার থাকে এটা সেল থাকে ওকে আর এটো প্রোক্যারিওটিক গ্রুপত রাখা হয়েছে ঠিক আছে প্রোক্যারিওটিক গ্রুপ মানে বুঝি পাইছে নে আমাৰ যত মানে সেল ওয়াল থাকে হেতু গ্রুপত রাখা হয়েছে which lack few organelles তাতে কেইটামান অর্গানিলস বিলাক নাই যেনেকৈ নিউক্লিয়াস আছে ঠিক আছে এটা সেল নিউক্লিয়াস আছে ওকে কিন্তু আৰু বাকি বিলাক যে থাকে নহয় যেনেকৈ আমাৰ সাইটোপ্লাজম হল মাইটোকন্ড্রিয়া হল হয়নে
এণ্ডোপ্লাজমিক ৰেটিকুলাম হ'ল, বহুতখিনি বস্তু ইয়াতে থাকেতো, সেইবিলাক বস্তু কেইটামান বস্তু ভ্যাকুলছ হয়, কেইটামান বস্তু কিন্তু আমাৰ ইয়াতে নাপাম। অ'কে, বেক্টেৰিয়াৰ কি চেলৰ ভিতৰত সেইবিলাক অৰ্গেনেলছ নাপাওঁ। অ'কে, নিউক্লিয়াছটো পাম। ঠিক আছে, এইটো চাওঁ বেক্টেৰিয়াৰ ডায়েগ্ৰামটো। ইয়াতে চাওক, দ্য বেক্টেৰিয়া ডায়েগ্ৰাম গিভেন বিলো ৰিপ্ৰেজেণ্টছ দ্য structure of bacteria which is different parts. Okay, cell wall, plasmid, cytoplasm, flagella are clearly marked in the diagram. গতিকে আমাৰ ব্যাকটেৰিয়াৰ শেপত কি থাকে ইয়াতে চাব। সেল ওয়াল আছে নে নাই, এটা বাহিৰৰ ফালে এটা সেল ওয়াল আছে। সেল ওয়ালটো আমাৰ প্ৰেকটিক সেলত থাকে উদ্ভিদৰ, হয়নে? গতিকে আমাৰ উদ্ভিদবিলাক কি প্ৰক্ৰিয়েটিক হয়, মানুহবিলাক কি হয় ইউকেৰিয়টিক হয়। ঠিক আছে, তো প্ৰক্ৰিয়েটিক আমাৰ এটা সেল ওয়াল থাকে, এনেকুৱা ঠিক আমাৰ ব্যাকটেৰিয়াৰো থাকে, ব্যাকটেৰিয়া এটা সেল ওয়াল থাকে। ঠিক আছে, তাৰপিছত ইয়াতে চাব ভিতৰত কি আছে, এইটো প্লাজমিড DNA আছে, এইটো DNA হয়, এইটো আমাৰ কি হয় বেক্টেৰিয়েল DNA হয়। ঠিক আছে, বেক্টেৰিয়াৰ কেনেকৈ DNA হয় এইবিলাক আছে, এইটো এনেকৈ ওলাই দিয়া গৈছে, এই যে ওলাই পেলাই আছে নহয় এইটো বস্তু বেক্টেৰিয়া, এইটো কি বুলি কোৱা হয় ফ্লাইজেলাম বুলি কয়, বা ফ্লাইজেলাটো হ'ব আৰু তাৰ প্লুৰেল। ঠিক আছে, ফ্লাইজেলামটো আছে, আৰু এইবিলাক যে আছে এইটো সাইটোপ্লাজম। ঠিক আছে, এই যে নীলা ৰঙৰ যে বস্তুটো আছে লিকুইড জেলি, সেইটো হ'ল সাইটোপ্লাজম। অ'কে, গতিকে আমাৰ এই প্লাজমিডটো হয়, এইটো প্লাজমিড DNA, এনেকুৱা হয় এনেকুৱা হয়। ঠিক আছে, এইটো হ'ল আমাৰ প্লাজমিড DNA, এইটো হ'ল ব্যাকটেৰিয়েল DNA। ঠিক আছে, য'ত মানে ক্ৰমোজোম থাকিব। ঠিক আছে, গতিকে দিছ ইজ এ পিকচাৰ অফ বেক্টেৰিয়া, এইটো প্ৰক্ৰিয়েটৰ চেলত পৰিব। অ'কে, দ্য ষ্ট্ৰাকচাৰ অফ বেক্টেৰিয়া ইজ ন'ন ফৰ ইটছ চিম্পল বডি ডিজাইন। এইটো বহুত চিম্পলি হয়, তাৰ বডি ডিজাইন একেবাৰে চিম্পল নহয়, বেছি অৰ্গেনেলছ নাইয়ে ইয়াতে, হয়নে নহয়? বেক্টেৰিয়াৰ সিংগল সেল মাইক্ৰ অৰ্গেনিজম, এইটো এককোষীয় জীৱ হয়, অনুজীৱ হয়, উইথ দ্য এবচেঞ্চ অফ নিউক্লিয়াছ এণ্ড আদাৰ সেল অৰ্গেনেলছ। ইয়াতে আমি নিউক্লিয়াছ পাইছোঁ নেকি? ইয়াতে নিউক্লিয়াছ নাই, হয়নে? গতিকে এবচেঞ্চ অফ নিউক্লিয়াছ এণ্ড আদাৰ সেল অৰ্গেনেলছ, আৰু বহুতকেইটা অৰ্গেনেলছ নাই ইয়াতে। অ'কে, হেন্স দে আৰ ক্লাছিফাইড এজ প্ৰক্ৰিয়েটিভ অৰ্গেনিজম। সেইকাৰণে বেক্টেৰিয়া কিহত ৰখা হৈছে প্ৰক্ৰিয়েটিভ অৰ্গেনিজম হিচাপত ৰখা হৈছে। ঠিক আছে, দে আৰ অলছ' ভেৰি ভাৰ্চিটাইল অৰ্গেনিজম ছাৰ্ভাইভিং ইন এক্সট্ৰিমলি ইনহস্পিটেবল কণ্ডিশ্যনছ। অ'কে, এইটো একেবাৰে ভাৰ্চিটাইল হয়, তাৰমানে চব ফালে এইটো হেৰি কৰিব পাৰে অৰ্গেনিজম হয়। ঠিক আছে, ছাৰ্ভাইভিং ইন এক্সট্ৰিমলি ইনহস্পিটেবল কণ্ডিশ্যন, যিমানো প্ৰব্লেম আহক তথাপি এইটো বহুত ধুনীয়াকৈ থাকি যায়, জীয়াই থাকিব পাৰে। সেইকাৰণে তাক ভাৰ্চিটাইল অৰ্গেনিজম বুলি কোৱা হৈছে। ভাৰ্চিটাইল মানে যিকোনো মানে কণ্ডিশ্যন পাই যাওক, ক্লাইমেট পাই যাওক, বতৰটো পাই যাওক, এইটো আৰামছে থাকি যায়। অ'কে, চাচ অৰ্গেনিজমছ আৰ কল্ড এক্সট্ৰিমোফিলছ। অ'কে, সেনেকুৱা অৰ্গেনিজমবিলাক কি বুলি কোৱা হয় এক্সট্ৰিমোফিলছ। অ'কে, extremophils are further classified, that is categorized into various types based on the types of environments they inhabit. গতিকে যে কেনেকুৱা এনভাইৰনমেণ্ট সিহঁতে পাব সেইটো হিচাপত সিহঁতক ভাগ কৰা হৈছে, যেনেকৈ থাৰ্মোফাইলছ, এচিডোফাইলছ, এলকালিফাইলছ, অসমোফাইলছ, বেৰ'ফাইলছ, ক্ৰায়'ফাইলছ। অ'কে, যেনেকুৱা বতৰ পাব সেনেকুৱা সিহঁতে মানে জীয়াই থাকিব পাৰে, সেনেকৈ সিহঁতক 6টা ভাগত ভাগ কৰা হৈছে। অ'কে, আনাদাৰ ফেচিনেটিং ফিচাৰ অফ বেক্টেৰিয়া ইজ দেয়াৰ প্ৰটেক্টিভ চেল ৱাল। এটা ইম্পৰ্টেণ্ট বেক্টেৰিয়াৰ কি ফিচাৰ হয় যে ইয়াৰে এটা চেল ৱাল থাকে, নহয় যেনেকৈ আমাৰ প্লেণ্টছবিলাকৰ থাকে চেল ৱাল, চেম ৱে সিহঁতৰো থাকে, উইচ ইজ মেড আপ অফ এ স্পেচিয়েল প্ৰটিন কল্ড পেপটিডোগ্লাইকেন। অ'কে, আমাৰ বেক্টেৰিয়াৰ যে চেলটো হয়, চেল ৱালটো হয়, এইটো নাম কি দিয়া গৈছে পেপটিডোগ্লাইকেন। অ'কে, পেপটিডোগ্লাইকেনটো ভেৰি ইম্পৰ্টেণ্ট, নামটো মনত ৰাখিব, এইটো বেক্টেৰিয়াৰ চেল ৱালটোৰ নাম দিয়া হৈছে। চেম ৱে আমাৰ ভাইৰাছৰ যে চেল হয়, ভাইৰাছৰটো একচুৱেলি চেল নহয়, কিন্তু ভাইৰাছৰ যে আমাৰ এটা কোটিং দিয়া হৈছে এইটোৰ কি নাম কেপচিড, হয়নে? ভাইৰাছৰ আমাৰ কেপচিড হয়। চেম ৱে আমাৰ কি বুলি কয় আমাৰ যে বেক্টেৰিয়া হয়, বেক্টেৰিয়াৰ ৱালটো কি বুলি কোৱা হয়, বেক্টেৰিয়াৰ ৱালটো কি বুলি কোৱা হয়, ইয়াতে নিউক্লিয়াছ নাথাকে। অ'কে, ন' নিউক্লিয়াছ, কিন্তু ইয়াতে এটা ৱাল আছে, সেই ৱালটোৰ নামটো কি দিয়া গৈছে পেপটিডোগ্লাইকেন। অ'কে, দিছ পাৰ্টিকুলাৰ প্ৰটিন ইজ নট ফাউণ্ড এনিৱেয়াৰ এলছ ইন নেচাৰ এক্সেপ্ট ইন চেল ৱালছ অফ বেক্টেৰিয়া। গতিকে এইটো বস্তু মাত্ৰ আমাৰ চেল ৱাল আৰু বেক্টেৰিয়াতে পোৱা যায়, এই পেপটিডোগ্লাইকেন, আৰু ক'তো পোৱা নাযায়। অ'কে, এইটো এটা এক ধৰণৰ প্ৰটিনে হয়। ৱালটো কি কৰা হয় প্ৰটিনেদি গঠিত হয়, এইটো জানে নহয়, যিকোনো ৱাল প্ৰটিনেদি গঠন হয়, আৰু সেই ৱালৰ নামটো যেনেকৈ ইয়াতে কেপচিড হয়, চেম ৱে ইয়াতে হয় পেপটিডোগ্লাইকেন। ঠিক আছে, বাট ফিউ অফ দেম আৰ ডিভাইড অফ দি চেল ৱাল, কিন্তু কেইটামানৰ সেইটো নাথাকে চেল ৱাল, এণ্ড আদাৰ্ছ হেভ এ থাৰ্ড প্ৰটেকশ্যন লেয়াৰ কল্ড কেপচিল, আৰু তেতিয়া সিহঁতৰ এটা থাৰ্ড প্ৰটেকশ্যন লেয়াৰ থাকে যাক কি নাম দিছে কেপচিল। অ'কে, কেইটামানৰ এই পেপটিডোগ্লাইকেন নাথাকে, অ'কে, তেতিয়া সিহঁতক কেপচিললৈ দিয়া হয়। অন দ্য আউটাৰ লেয়াৰ ওৱান অৰ মোৰ ফ্লাইজেলা অৰ পিলি ইজ এটেচ, যেতিয়া ওপৰৰ ফালে যে লেয়াৰটো আছে তাতে আমাৰ কি থাকেনো এটা বা এটাতকৈ বেছি ফ্লাইজেলাটো লগ লাগি থাকে। এইমাত্ৰ মই দেখাই দিছিলোঁ নহয়, এইটো চাওক, এই 3টা ফ্লাইজেলা লগ লাগি আছে। ঠিক আছে, গতিকে আউটাৰ লেয়াৰত কি থাকে ফ্লাইজেলা বুলি নাইবা পিলি, এইটো কি হয় এটেচ হৈ থাকে, লগ লাগি থাকে, এণ্ড ইট ইজ ফাংচন এজ এ লক'ম'টৰি অৰ্গেন, এইটো মুভমেণ্ট কৰিবৰ কাৰণে
সহায় কৰে ওকে গতিকে আমাৰ ব্যাকটেৰিয়াৰ বাহিৰৰ ফালে যে ওলাই থাকে এইটো ফ্লেজেলা বা পিলি বুলি কোৱা হয় ঠিক আছে আৰু এইটো কিহৰ কাম কৰে লোকোমেট্ৰি অৰ্গেনৰ কাম কৰে তাৰ মানে মুভমেণ্টৰ কাৰণে হেল্প কৰে ওকে পিলি কেন অলসো হেল্প চাৰ্টেন ব্যাকটেৰিয়া টু এটাচ দেমছেলভছ টু দ্য হোষ্ট সেল আৰু পিলি কি কৰে এটা ব্যাকটেৰিয়াক সহায় কৰে যেটো এটা বেলেগ হোষ্ট সেললৈ যাতে যাব পাৰিব ওকে এটা বেলেগ কোষলৈ যাব পাৰিব গতি কৰিব পাৰিব দে ডু নট কন্টেইন এনি সেল অৰ্গেনেল ইন এজ ইন এনিমেল or plant cell except for ribosomes okay ইহঁতে একো সেল অৰ্গেনেল মানে ইহঁতৰ নাথাকে যে জন্তুবিলাকৰ থাকে ন এনিমেলছ বিলাকৰ না প্লান্ট সেলত থাকে ন সেল অৰ্গেনেলছ কিন্তু ইহঁতৰ একো সেল অৰ্গেনেলছ নাথাকে এজ অলৰেডি মই দেখাই দিছোঁ আমাৰ ব্যাকটেৰিয়া পিকচাৰত নহয় মাত্ৰ চাৰিটাহে বস্তু থাকে ইহঁতৰ গতিকে চাৰিটা দি ইহঁতৰ গোটেই দেহৰ গঠন হৈ যায় অনলি বহুত কেইটা সেল অৰ্গেনেলছ ইহঁতৰ নাথাকে ওকে ওকে মাত্ৰ এক্সেপ্ট ৰাইবোজম ব্যাকটেৰিয়া বাদ দি পেৰে বাকীবিলাকৰ সেল অৰ্গেনেলছ ইহঁতৰ নাথাকে ঠিক আছে রাইবোজোমস আর দ্য সাইটস অফ প্রোটিন সিনথেসিস রাইবোজোম তো আমি জানো রাইবোজোম ব্যাকটেরিয়া কি করে প্রোটিন প্রডিউস করে নহয় লেজুমিনাস প্লান্টসৰ তাতে হিপাত থাকিব আৰু তাতে ইহঁতে প্ৰটিন সিনথেসিস কৰে ইন এডিশন টু দিস ডিএনএ আকৌ এইটো ডিএনএ লৈ পেলে দে হ্যাভ এন এক্সট্ৰা সার্কুলার ডিএনএ কল্ড প্লাজমিড ইহঁতৰ তো এটা ডিএনএ থাকে লগতে আৰু এটা কি থাকে প্লাজমিড বুলি বস্তু থাকে ওকে এইটো এক্সট্ৰা সার্কুলার ডিএনএ বুলি কোৱা হয় যি হয় প্লাজমিড okay these plasmids make some strains of bacteria resistant to antibiotics aru hey plasmid jo hai these plasmids make some strains okay strains means it is strain in a genetic variant okay subtype or culture within a biological species okay so strain to eta amar ki hoy genetic invariant hoy okay vary kori thake so ei plasmids bila ki kore vary kore of bacteria resistant to antibiotics bilakor logot ki kore resistant kore okay ক্ষমতাটো আনি দিয়ে ব্যাকটেৰিয়াৰ ওকে যাতে থাকিব পাৰিব আৰামছে ঠিক আছে ওদিকে ৰিপ্ৰডাকশন ইন ব্যাকটেৰিয়া ৰিপ্ৰডাকশনটো কেনেকুৱা হয় এইটো চাই লও এইটো প্যাৰেন্ট সেল হয় ঠিক আছে ইট ইজ এন্ডোস্পোৰ এইটো ভিতৰটো জায়গাটো যেছে এন্ডোস্পোৰ বুলি কোৱা হয় এইটো চাও কেনেকৈ বস্তুটো হতৰ হেই হয় ৰিপ্ৰডাকশনটো হয় এতে চাব এইটো সেলৰ হতৰ বহুত ধুনীয়াকৈ দিয়া আছে এইটো হল আমাৰ সাইটোপ্লাজম ঠিক আছে তাৰপিছত এইটো হল আমাৰ এনে চাব ব্যাকটেৰিয়া আমাৰ তিনটা লেয়াৰ থাকে নহয় এইটো হল আমাৰ প্ৰথমটো আছে এক্সোস্পোৰিয়াম তাৰপিছত আছে স্পোৰ কোট ওকে এইটো হল আমাৰ স্পোৰ কোট ঠিক আছে স্পোৰ কোটৰ ভিতৰত কি থাকিব স্পোৰ কোট আৰু আমাৰ কোৰ ওয়াল এইটো কোৰ ওয়াল আৰু স্পোৰ কোটৰ মাজত যে থাকিব লিকুইডটো তা কৰ্টেক্স বুলি কম ঠিক আছে তাৰপিছত এইটো ভিতৰটো যে আছে এইটো হল আমাৰ প্লাজমা মেমব্ৰেন ঠিক আছে গতিকে এনেকৈ আমাৰ ব্যাকটেৰিয়াৰ গঠন হয় ওকে নেক্সট এইটো চাব আমাৰ ব্যাকটেৰিয়া এইটো আছে যে এইটো আমি এন্ডোস্পোৰ বুলি কম এন্ডোস্পোৰ যে আছে ইয়াতে তাৰে পৰা চাও কেনেকৈ ব্যাকটেৰিয়াটো ওলাইছে এইটো নিউ ব্যাকটেৰিয়াম নতুনকৈ ব্যাকটেৰিয়াটো কি হৈছে ওলাই আছে ইয়াৰে পৰা এই এন্ডোস্পোৰৰ পৰা ভিতৰৰ পৰা ব্যাকটেৰিয়াটো ওলাই আছে ঠিক আছে এইটো হল প্যাৰেন্ট সেল ঠিক আছে নাও ব্যাকটেৰিয়া ফলো এন asexual mode of reproduction called binary fission আমাৰ ব্যাকটেৰিয়াটো যে ৰিপ্ৰডাকশন কৰে এইটো কি প্ৰসেস দ্বাৰা কৰে বাইনারি ফিশন দ্বাৰা কৰে ঠিক আছে a single bacterium divides into two daughter cells আমাৰ যে ব্যাকটেৰিয়াম এটা ব্যাকটেৰিয়া হয় এইটো দুটা ডটাৰ সেলত মানে কি হয় ভাগ কৰা হয় these are identical to the parent cell as well as to each other এটো একেবাৰে দেখাত একে নিজৰ ডেটা মানে কি প্যাৰেন্টস কোষ যে হয় আমাৰ কি ব্যাকটেৰিয়াৰ এনেকুৱা দেখাতে হয় ঠিক আছে replication of DNA within the parent bacterium marks the beginning of the fission আৰু DNA replication যে হয় DNA exact যেনেকৈ DNA আছে হেনেকৈ আকৌ এটা তৈয়াৰ কৰি দিয়ে তাক আমি কি বুলি কম replication বুলি কম নহয় কপি কৰি দিয়া DNA within the parent bacterium তাৰ মানে প্যাৰেন্টৰ ভিতৰতে কি কৰিব হেনেকৈ এটা DNA আৰু গঠন কৰি দিব that marks the beginning of the fission যেটা মানে এতিয়া বস্তুটো ভাঙন হ'ব ঠিক আছে eventually cell elongates to form two daughter cells আৰু ইহঁতে ভাঙি হৈ গলে দুটা daughter cell form কৰে ঠিক আছে now the rate and timing of reproduction depend upon the conditions like temperature and availability of nutrients so সময়টো ঠিক আছে ইহঁতৰ যে সময় ৰিপ্ৰডাকশনৰ সময়টো হয় ৰেট হয়তো কিহৰ ওপৰত নিৰ্ভৰ কৰে টেম্পাৰেচাৰ উষ্ণতাৰ ওপৰত আৰু কিমান পুষ্টি পাই আছে ইহঁতৰ ওপৰত ঠিক আছে when there is a favorable condition যদি কন্ডিশন ভালে থাকে তেনেহলে ইকোলি or Escherichia okay Escherichia coli produces about 2 million bacteria every 7 hours প্ৰত্যেক 7 ঘণ্টাত কি কৰে ইহঁতে 2 মিলিয়ন ব্যাকটেৰিয়া ইহঁতে প্ৰডিউস কৰে তাকচোন কিমান ইহঁতৰ স্পিড গ্ৰোথ হয় হয়নে স্পিড ইহঁতৰ বৃদ্ধি হয় একচুয়ালি ৰিপ্ৰডাকশন হয় bacterial reproduction is strictly asexual etu the reproduction etu asexual hoy okay but it can undergo sexual reproduction in very rare case kintu eta sexual reproduction bahut kom hoy okay
Genetic recombination in bacteria has the potential to occur through a conjugation, transformation or transaction. গতিকে genetic recombination যে bacteria হয়, genes বিলাক যে combination হয়, সেইটো আমাৰ কেতিয়া হয়, conjugation হ'ব, যেতিয়া হ'ব, নহলে transformation হ'ব, নহলে transaction হ'ব, ঠিক আছে? In such cases, bacteria may become resistant to antibiotics. Okay. তাৰ মানে in such cases, হেনেকুৱা কেছত কি হয়, যেতিয়া সিহঁতে বহুত ধুনীয়াকৈ বৃদ্ধি কৰিব পাৰে, ঠিক আছে, ৰিকম্বাইন কৰিব পাৰে, তেতিয়া বেক্টেৰিয়াবিলাকে বহুত ধুনীয়াকৈ বৃদ্ধি কৰে আৰু সিহঁতে এণ্টিবায়'টিক্স যদি কিবা এণ্টিবায়'টিক সিহঁতে দিয়াও যায়, তথাপি সিহঁতে বহুত ধুনীয়াকৈ গ্ৰ' কৰি মৰি নাযায়, শেষ নহয় হা, সিহঁতে ৰেজিষ্টেণ্ট মানে সিহঁতৰ এণ্টিবায়'টিকৰ লগত আৰু যুদ্ধ কৰি আৰু ধুনীয়াকৈ নিজকে বচাই লয়, অ'কে, বেক্টেৰিয়াবিলাকে। Since there is variation in genetic material, কাৰণ সিহঁতৰ জেনেটিক মেটেৰিয়েলটো কি হৈছে, চেঞ্জ হৈছে, হয়নে? না ইউজফুল বেক্টেৰিয়া, কেতিয়াবা ইউজফুল বেক্টেৰিয়া চাওঁ, নট অল বেক্টেৰিয়া হাৰ্মফুল টু হিউমেনছ, প্ৰত্যেকজন যিমানটা বেক্টেৰিয়া সব হাৰ্মফুল নহয় আমাৰ কাৰণে, অ'কে, দেয়াৰ আৰ সাম বেক্টেৰিয়া উইচ আৰ বেনিফিচিয়েল ইন ডিফাৰেণ্ট ৱেজ, আৰু কেইটামান আছে বহুত ভালো হয়। দিছ ইজ বিলো আৰ সাম বেনিফিটছ অফ বেক্টেৰিয়া, বেক্টেৰিয়া কেইটামান বেনিফিটটো চাওঁ, যেনে কনভাৰ্ট মিল্ক ইনটু কাৰ্ড, কাৰ্ডটো যে আমাৰ গাখীৰৰ পৰা যে দৈ হয়, সেইটো লেক্টোবেচিলাছ বেক্টেৰিয়া হয়, নাইবা লেক্টিক এচিড বেক্টেৰিয়া, অ'কে, এইটো বহুত ভাল বেক্টেৰিয়া হয়, ঠিক আছে। ফাৰ্মেড ফুড প্ৰডাক্টছ, আকৌ খাদ্য যে হয় তাক ফাৰ্মেণ্টেশ্যন কৰা হয়, ঠিক আছে, তাতে আমাৰ কোনটো পৰিব, ষ্ট্ৰেপ্টোকোকাছ, অ'কে, আমাৰ খাদ্যবিলাক যে ফাৰ্মেণ্টেশ্যন কৰা হয় নহয়, ফাৰ্মেণ্টেশ্যন কৰিবৰ কাৰণে কোনটো বেক্টেৰিয়া কাম কৰে, তাতে ষ্ট্ৰেপ্টোকোকাছ নাইবা বেচিলাছ বেক্টেৰিয়া কাম কৰে, ঠিক আছে, বেচিলাছ। থাৰ্ড পইণ্টটো কি দিছে, ইট হেল্পছ ইন ডাইজেশ্যন এণ্ড ইম্প্ৰুভিং বডিজ ইমিউনিটি চিষ্টেম, এইটোৱে কি কৰে, ডাইজেশ্যনত সহায় কৰে। আমি জানো আমাৰ পেটৰ ভিতৰত বহুতকেইটা আমাৰ কেইটামান বেক্টেৰিয়া আছে, সেইটোৱে কি কৰে, আমাৰ খাদ্য হজম কৰাত বহুত সহায় কৰে, ঠিক আছে, এইটো ইমিউন চিষ্টেম আমাৰ ধুনীয়াকৈ ইম্প্ৰুভ কৰি ৰাখে। তাৰে কি আছে, বেক্টেৰিয়াৰ নাম এক্টিনো বেক্টেৰিয়া, অ'কে, যেনেকৈ আমাৰ এইটো লেক্টোবেচিলাছ বেক্টেৰিয়া হয়, দৈত কাম কৰে নহয়, ছেম ৱে আমাৰ পেটৰ ভিতৰত বেক্টেৰিয়া কোনটো আছে, এক্টিনো বেক্টেৰিয়া। এক্টিনো বেক্টেৰিয়া হ'ব, বেক্টেৰিঅটাইডছ হ'ব, অ'কে, ফাৰ্মিকিউটছ হ'ব, তাৰপিছত প্ৰটিঅ' বেক্টেৰিয়া হ'ব, ঠিক আছে। নাও প্ৰডাকশ্যন অফ এণ্টিবায়'টিক্স, এণ্টিবায়'টিকবিলাক কেনেকৈ প্ৰডিউচ কৰিব পাৰি, উইচ ইজ ইউজ ইন দ্য ট্ৰিটমেণ্ট, অ'কে, যোনটো মানে ট্ৰিটমেণ্টৰ ব্যৱহাৰ কৰা হয়, এণ্ড প্ৰিভেনশ্যন অফ বেক্টেৰিয়েল ইনফেকশ্যন, এটি চইল বেক্টেৰিয়া। তো আমাৰ কেতিয়াবা এণ্টিবায়'টিক হয়, ঠিক আছে, সেই এণ্টিবায়'টিকবিলাক কেনেকৈ প্ৰডিউচ কৰিব পাৰি নহয়, এণ্টিবায়'টিকছবিলাক যে প্ৰডাকশ্যন হয়, এইটো আমাৰ ট্ৰিটমেণ্টৰ কাৰণে ব্যৱহাৰ কৰা হয়, অ'কে, যাতে আমি বেক্টেৰিয়েল যিমান ইনফেকশ্যন আছে সেইটো ধ্বংস কৰিব পাৰোঁ, অ'কে, এটি চইল বেক্টেৰিয়া, এইটো কি বুলি কোৱা হয়, চইল বেক্টেৰিয়া, ঠিক আছে। নাও হাৰ্মফুল বেক্টেৰিয়া, কেইটামান বেয়া বেক্টেৰিয়াবিলাক আছে, হয়নে, আগতে আমি যে পঢ়িলোঁ সেইটো ইউজফুল বেক্টেৰিয়া আছিল, এইবাৰ আমি চাম হাৰ্মফুল বেক্টেৰিয়া, ঠিক আছে। দেয়াৰ আৰ বেক্টেৰিয়া দেট কেন কজ এ মাল্টিটিউড অফ ইলনেছ, গতিকে কেইটামান বেক্টেৰিয়া এনেকুৱা হয় যিয়ে মানে বহুত বেমাৰ সৃষ্টি কৰে, অ'কে, দে আৰ ৰেছপনচিবল ফৰ মেনি অফ দ্য ইনফেকচিয়াছ ডিজিজ লাইক নিউমনিয়া, অ'কে, আমাৰ বেক্টেৰিয়াৰ কাৰণে কি বেমাৰ হ'ব পাৰে, নিউমনিয়া হ'ব পাৰে, টিউবাৰকুলোচিছ হ'ব পাৰে, ঠিক আছে, দেট ইজ টিবি, অ'কে, তাৰপিছত ডিপথেৰিয়া, চিফিলিছ, টুথ ডেকে, এইবিলাক চব আমাৰ বেক্টেৰিয়াৰ কাৰণে হয়, দাঁতৰ ভিতৰত আমাৰ দাঁত যে বেয়া হৈ যায়, হয়নে, সেইটো তাতে বেক্টেৰিয়া থাকে, সেইকাৰণে টুথ ডেকে হয়, ঠিক আছে। ছেম আমাৰ নিউমনিয়াটো আমাৰ বেক্টেৰিয়াৰ কাৰণেই হয়, ঠিক আছে। তো টিবিটো আমাৰ কিহৰ কাৰণে হয়, বেক্টেৰিয়াৰ কাৰণে হয়, ঠিক আছে, টিউবাৰকুলোচিছ, ছেম ৱে নিউমনিয়াটো আমাৰ ভাইৰাছ নহয়, আমাৰ প্ৰব্লেমটো আহে, কুৱেশ্যনবিলাক আহে, ইয়াৰ পৰা কোনটো বেমাৰটো আমাৰ কিহৰ কাৰণে হয়, ছেম ৱে সাপোজ যদি নিউমনিয়া দিলে, তো আপুনি জানিব লাগিব যে নিউমনিয়াটো আমাৰ বেক্টেৰিয়াৰ কাৰণে হয় প্ৰব্লেম, ঠিক আছে। তো নিউমনিয়াৰ কাৰণে আমাৰ বেক্টেৰিয়াটো হ'ব, টিউবাৰকুলোচিছটো আমাৰ বেক্টেৰিয়াৰ কাৰণে হ'ব, ছেম ৱে ডিপথেৰিয়া, চিফিলিছ আৰু টুথ ডেকে, দিজ আৰ দ্য নেমছ অফ দ্য বেক্টেৰিয়েল ডিজিজ, অ'কে, বেক্টেৰিয়াৰ পৰা যে ডিজিজবিলাক হয় সেইবিলাক হ'ল, ঠিক আছে। নাও দেয়াৰ ইফেক্টছ কেন বি ৰেক্টিফাইড বাই টেকিং এণ্টিবায়'টিক্স এণ্ড প্ৰেছক্ৰাইব মেডিকেশ্যন, আৰু সেনেকৈ সিহঁতক কি কৰিব পাৰি, এণ্টিবায়'টিক লৈ পেলাই ঠিক কৰিব পাৰি, ঠিক আছে, নাও ডক্টৰক দেখুৱাব পাৰি, মেডিকেশ্যন কৰা হয়, অ'কে। হাউএভাৰ প্ৰিকশ্যন ইজ মাছ মোৰ ইফেক্টিভ, কিন্তু যদি প্ৰিকশ্যন লোৱা হয় নহয়, ছেফটি লোৱা হয়, সেইটো বেছি ভাল হ'ব। Most of these disease causing bacteria can be eliminated by sterilizing or disinfecting exposed surface, যিটো বস্তু খোলা আছে সেইটো যদি আমি ষ্টেৰিলাইজ কৰি দিওঁ, গৰম পানীৰে চাফা কৰি দিওঁ, তাৰে যিমান বীজাণুবিলাক আছে, বেক্টেৰিয়া আছে, সেইবিলাক মৰি যাব, অ'কে, ইনষ্ট্ৰুমেণ্টছ, টুলছ এণ্ড আদাৰ ইউটিলিটিজ, সেইবিলাক চাফা কৰি পেলাই ইউজ কৰিব পাৰি, ঠিক আছে। দিছ মেথডছ ইনক্লুড এপ্লিকেশ্যন অফ হিট, ডিছইনফেক্টেণ্টছ, UV ৰেডিয়েশ্যন, পেষ্টাৰাইজেশ্যন, বইলিং, অ'কে, গতিকে আমি বেক্টেৰিয়া ধ্বংস কৰিবৰ কাৰণে কি মেথড ইউজ কৰিব পাৰোঁ, হিট এপ্লিকেশ্যন, তাপটো দি পেলাই নষ্ট কৰিব পাৰি বেক্টেৰিয়াক, ডিছইনফেক্টেণ্টছ ইউজ কৰিব পাৰি, ঠিক আছে। UV ৰেডিয়েশ্যনৰ পৰাও বেক্টেৰিয়াবিলাক মৰি যায়, অ'কে, পেষ্টাৰাইজেশ্যন দ্বাৰাও বেক্টেৰিয়াটো মৰে, অ'কে, ছেম ৱে বইলিং, গৰম কৰিলেও হয়। নাও ফাংগি, আমি বেক্টেৰিয়া পঢ়িলোঁ, ভাইৰাছ পঢ়িলোঁ, এতিয়া আমি পঢ়িম ফাংগিটো কি বস্তু,
না ফাংগিটো চাওঁ ফাংগি আৰু ইউকেৰিটিক অৰ্গেনিজমছ ফাংগিটো আমাৰ ইউকেৰিটিক অৰ্গেনিজমত পৰিব ঠিক আছে ডেট ইনক্লুড মাইক্ৰ অৰ্গেনিজম ছাচ এজ ইষ্ট মোলছ মাছৰুমছ অ'কে ফাংগি কি আহি যায় আমাৰ ইষ্ট আহিব ঠিক আছে ইষ্টটো এটা ফাংগি হয় অ'কে তাৰপিছত মোলছটো এটা ফাংগি হয় মাছৰুমটো এটা ফাংগি হয় ঠিক আছে দিজ অৰ্গেনিজমছ আৰ ক্লাছিফাইড আণ্ডাৰ কিংডম ফাংগি এইবিলাক আমাৰ ফাংগিৰ ভিতৰতে পৰিব ঠিক আছে ইষ্ট আহিব অ'কে মোলছ আহিব আমাৰ কি বুলি কয় মাছৰুমছ এইবিলাক ক'ত পৰিব আমাৰ ফাংগিতে পৰিব ঠিক আছে দ্য অৰ্গেনিজমছ ফাউণ্ড ইন কিংডম ফাংগি আৰ কণ্টেইন এ চেল ৱাল আমাৰ ইয়াতে এটা চেল ৱাল থাকে এণ্ড আৰ অমনি প্ৰেজেণ্ট আমাৰ ফাংগি যে হয় এটাতো ইউকেৰিটিক হয় ঠিক আছে কিন্তু ইয়াতে এটা চেল ৱাল আছে ঠিক আছে এটা চেল ৱাল আছে আৰু এইটো অমনি প্ৰেজেণ্ট হয় অ'কে দে আৰ ক্লাছিফাইড এজ হিষ্টোট্ৰপছ এমং দ্য লিভিং অৰ্গেনিজম আমাৰ যে লিভিং অৰ্গেনিজম যিমান ধৰা হয় তাতকৈ অলপ বেলেগ হয় সেইকাৰণে এইটো হিষ্টোট্ৰপছ বুলি ধৰা হয় ঠিক আছে এইটো চাই লওক এইবিলাক পিকচাৰ্ছ দিয়া আছে আমাৰ মাছৰুমৰ এইবিলাক চব ফাংগি হয় ঠিক আছে কেনেকৈ সিহঁতৰ গঠন হয় অ'কে কিংডম ফাংগিটোৰ বিষয়ে চাওঁ এতিয়া টু নেম এ ফিউ দ্য এপিয়াৰেঞ্চ অফ ব্লেক স্পটছ অন ব্ৰেডৰ ওপৰত যেতিয়া অলপ কলা কলা দাগটো আহি যায় নহয় লেফ্ট আউটছাইড ফৰ চাম ডে যদি অলপ দিনৰ কাৰণে খোলা এৰি দিয়া যায় তেনেহ'লে চাব ওপৰত কি কলা কলা আহি যায় সেইটো কি আমাৰ ফাংগাছ হয় ঠিক আছে মাছৰুমছ এণ্ড ইষ্ট চেলছ এইবিলাক চব কি হয় আমাৰ ফাংগাছ হয় ঠিক আছে which are commonly used for the production of beer bread and are also fungi ঠিক আছে এইবিলাক বস্তু আমাৰ কিহৰ কাৰণে প্ৰডিউচ কৰিবৰ কাৰণে ইউজফুল হয় বিয়াৰ অ'কে বিয়াৰটো জানে ব্ৰেড ঠিক আছে সেইবিলাকৰ ব্যৱহাৰ কৰিবৰ কাৰণে ইউজ কৰা হয় দেট ইজ দ্য ফাংগি অ'কে দে আৰ অলছ' ফাউণ্ড ইন মষ্ট অফ দ্য স্কিন ইনফেকশ্যনছ এণ্ড আদাৰ ফাংগল ডিজিজ আৰু আমাৰ কেইটামান স্কিন ইনফেকশ্যন হ'লেও আমাৰ ফাংগাছবিলাক আহি যায় অ'কে গতিকে ফাংগল ডিজিজ বুলি কোৱা হয় ঠিক আছে if you observe carefully all the examples that we cited involve moist condition সব যিমান কৈছোঁ আমি সব আমাৰ অলপ হেমেকা জাগাতে বস্তুটো পোৱা যায় ঠিক আছে thus we can say that fungi usually grows in places which are moist and warm enough to support them তাৰমানে তাতে ইমানেই গৰম থাকিব যাতে তাৰ ছাপোৰ্ট কৰিব পাৰি তাতে তাৰ বৃদ্ধি হ'ব পাৰে অ'কে আৰু অলপ হেমেকা হ'ব লাগিব এইটো চাওক ফাংগি ষ্ট্ৰাকচাৰটো এইটো চাব আমাৰ এইটো আমাৰ কি বুলি কোৱা হয় এইটো যে দিয়া আছে এইটো আমাৰ কি বুলি কোৱা হয় স্পৰেঞ্জিয়াম নহয় আৰু এইটো যে আমাৰ দিয়া আছে এই সৰু সৰু এইবিলাক স্প'ৰ্টছ বুলি ক'ম কি বুলি ক'ম স্প'ৰ্টছ ঠিক আছে তাৰপিছত এইটো যে আছে এইটো ওলাই আছে বস্তুটো এইটো ফুড চ'ৰ্চ হ'ল অ'কে সেনেকৈ ফুড চ'ৰ্চ খাদ্যটো পায় এণ্ড লাষ্টে এইবিলাক যে আছে এইটোক আমি কি বুলি ক'ম হাইফি বুলি ক'ম কি বুলি ক'ম হাইফি এইটো হ'ল আমাৰ এটা ফাংগিৰ ষ্ট্ৰাকচাৰ ঠিক আছে ন ষ্ট্ৰাকচাৰ ফাংগি কেন ইউ এক্সপ্লেইন ইন দ্য ফলোইং পইণ্টছ এতিয়া ফাংগিৰ ষ্ট্ৰাকচাৰটো আমি কেনেকৈ বুজাব পাৰোঁ almost all the fungi have a filamentous structure except yeast cells yeast cell বাদ দি পেলে yeastৰ যে কোষ আছে তাক বাদ দি পেলে যিমানটা ফাংগাছ হয় তাৰে এটা filamentous structure হয় filamentor নিচিনা থাকে ষ্ট্ৰাকচাৰটো ঠিক আছে এই মাত্ৰ দেখালোঁ নহয় এনেকুৱা filamentor নিচিনা থাকে they can be either single cell or multicellular organism এইটো single এককীয় হ'ব পাৰে নাইবা কি বহুত কেইটা কোষ হ'ব পাৰে ঠিক আছে fungi consists of long thread like structure known as hyphae আৰু এইটো ইয়াতে কি হয় ধুনীয়া আমাৰ এইটো চাব পাৰিছেনে এইবিলাক এইটো হাইফি বুলি কয় ইয়াতে কি থাকে আমাৰ লং থ্ৰেড মানে সূতাৰ নিচিনা ষ্ট্ৰাকচাৰ থাকে অ'কে লং সেইটো কি বুলি কোৱা হয় হাইফি বুলি কোৱা হয় দিজ হাইফি টুগেডাৰ ফৰ্ম এ মেছ লাইক ষ্ট্ৰাকচাৰ কল মাইচেলিয়াম আৰু এইটো একেলগে কি বুলি কোৱা হয় মাইচেলিয়াম বুলি কোৱা হয় ঠিক আছে ফাংগি পজেছ চেল ৱাল ইয়াতে এটা চেল ৱাল থাকে উইচ ইজ মেড আপ অফ চিটিন এণ্ড পলিচেকাৰাইড গতিকে চেল ৱাল যে আমাৰ ফাংগিৰ থাকে তাতে কিহেদি বনোৱা হয় চিটিনেদি বনোৱা হয় অ'কে চ' আমাৰ ফাংগিৰ যে চেল ৱাল হয় এইটো চিটিনেদি বনোৱা হয় আৰু নাম কি আছে পলিচেকাৰাইড ঠিক আছে চেল ৱাল কম্প্ৰাইজেছ প্ৰটোপ্লাষ্ট চেল ৱালত কি থাকে প্ৰটোপ্লাষ্ট থাকে which is differentiated into other cell parts such as cell membrane cytoplasm cell organelles and nuclei so cell wall যে protoplast আছে তাতে আৰু বহুত কেইটামান পাৰ্টছ আছে যেনেকৈ cell membrane হয় cytoplasm হয় cell organelles হয় nuclei হয় okay nucleus is dense nucleus বহুত মানে dense হয় okay বহুত বেছি গাঢ়তা হয় clear হয় with chromatin threads তাতে chromatin threads থাকিব the nucleus is surrounded by nuclear membrane তাতে এটা nucleus বাহিৰত এটা nuclear membrane থাকিব okay আৰু তাৰে ভিতৰত থ্ৰেড যে থাকিব এইটো ডিএনএ আৰএনএ বুলি ক'ব পাৰি ঠিক আছে না ক্যাৰেক্টাৰিষ্টিক্স অফ ফাংগি ক্যাৰেক্টাৰিষ্টিক্সবিলাক চাওঁ ফলোইং আৰ দ্য ইম্পৰ্টেণ্ট ক্যাৰেক্টাৰিষ্টিক্স অফ ফাংগি ওকে ফাংগি আৰু ইউকেৰিটিক ফাংগিটো আমাৰ ইউকেৰিটিকত পৰিব নন ভাস্কুলাৰ ওকে নন মটাৰেল এণ্ড হিট্ৰোট্ৰফিক অৰ্গেনিজম গতিকে এইটো আমাৰ ইউকেৰিটিক চেল হ'ব এইটো চেল ৱাল আছে ওকে তাৰপিছত এইটো আমাৰ তাৰমানে চেল মেমব্ৰেন থাকিব ঠিক আছে চেল ৱালটো থাকে লগতে এইটো কি হয় নন ভাস্কুলাৰ হয় নন মটাৰেল হ'ব আৰু হিট্ৰোট্ৰফিক হ'ব they may be unicellular or filamentous এইটো unicellular হ'ব okay
এটা কোষ থাকিব নাইবা ফিলামেন্টাছৰ নিচিনা থাকিব ফিলামেন্টৰ নিচিনা ঠিক আছে দে ৰিপ্ৰডিউচ বাই মিনছ অফ স্পোৰ্স এটো যে ৰিপ্ৰডিউচ কৰে এটো কিহৰ গঠন কেনেকৈ কৰে স্পোৰ্স ফৰ্মেশ্যন ওকে স্পোৰ ফৰ্মেশ্যন কৰি পেলাই সিহঁতৰ সেই হয় বৃদ্ধি হয় ঠিক আছে ৰিপ্ৰডাকশ্যন হয় ফাংগি এক্সিবিট দ্য ফিনমিনন অফ অল্টাৰনেশ্যন অফ জেনাৰেশ্যন এটো কি কৰে জেনারেশন জেনারেশন কি করে চেঞ্জ করে থাকে ফিনোমেননটো এক্সিবিট করে ওকে ইট ল্যাক ক্লোরোফিল এতে ক্লোরোফিল না থাকে হ্যান্স কান্ট পারফর্ম ফটোসিনথেসিস ওকে ফাঙ্গি স্টোর দেয়ার ফুড ইন দ্য ফর্ম অফ স্টার্চ ফাঙ্গি স্টার্চৰ ফৰ্মত নিজৰ খাদ্যটো স্টোৰ কৰি ৰাখে ওকে এইটো আমাৰ এলগি নহয় সেইকাৰণে এইটো ক্লোরোফিল ইয়াতে নাথাকে সেইকাৰণে খানা বনাব নোৱাৰে ওকে বায়োসিনথেসিস অফ চিটিন ককাৰ্স এণ্ড ফাঙ্গি গতিকে চিটিনৰ যে বায়ো ফৰ্মেশ্যন হয় এইটো বস্তুটো আমাৰ ফাঙ্গিৰ ক্ষেত্ৰতে হয় ওকে মাত্ৰ ফাঙ্গিৰ ক্ষেত্ৰত আমাৰ চিটিন বুলি যেটা বস্তু আহিব মনত ৰাখিব ফাঙ্গিৰ কথা আহিব ওকে নিউক্লিয়াৰ ফাঙ্গি আৰ ভেৰি স্মল ইয়াৰ নিউক্লিয়াছটো বহুত সৰু হৈ থাকে ফাঙ্গি হেভ নো এমব্ৰিয়নিক ষ্টেজ ইয়াতে একো এমব্ৰিয়ন প্ৰব্লেম নাথাকে দি ডেভেলপ ফ্ৰম স্পোৰ্স এইটো স্পোৰ্সৰ পৰা ইহঁতৰ ডেভেলপমেণ্ট হয় ঠিক আছে মোড অফ ৰিপ্ৰডাকশ্যন ইজ সেক্সুৱেল আৰু এছেক্সুৱেল এইটো সেক্সুৱেল হ'ব পাৰে এছেক্সুৱেল হ'ব পাৰে যেনেকৈ মাত্ৰ মই পাইছোঁ আমাৰ বেক্টেৰিয়াৰ কি হয় সেক্সুৱেল হয় হয়নে দেট ইজ বাইনাৰী ফিজন হয়নে নহয় আমাৰ বেক্টেৰিয়াৰ কি হয় বাইনাৰী ফিজনৰ দ্বাৰা হয় হয়নে এটি এসেক্সুয়াল মোড হয় কিন্তু ইয়াতে আমাৰ সেক্সুৱেল হ'ব পাৰে এসেক্সুৱেল হ'ব পাৰে সাম ফাঙ্গি আর প্যারাসাইটিক কেইটামান ফাঙ্গি কি হয় প্যারাসাইটিক হয় পৰজীৱী হয় এণ্ড ক্যান ইনফেক্ট দ্য হোষ্ট আৰু বেলেগৰ ঘৰত থাকি পেলাই ধুনীয়াকৈ ইনফেক্ট কৰি দিয়ে তাক ঠিক আছে ফাঙ্গি প্ৰডিউচ এ কেমিকেল কল ফেৰমন আমাৰ ফাঙ্গি এটা কেমিকেল ওলায় ঠিক আছে সেইটো ৰাসায়নিক নামটো কি আছে ফেৰমন উইচ লিডছ টু সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফাঙ্গি ঠিক আছে যাৰ কাৰণে ৰিপ্ৰডাকশ্যন হ'ব পাৰে and examples include mushroom moles yeast গতিকে এইবিলাক এক্সাম্পল হয় mushroom moles okay yeast এইবিলাক আমাৰ ফাঙ্গাছৰ এক্সাম্পল নেক্সট আছে ক্লাসিফিকেশন অফ ফাঙ্গি ফাঙ্গি কেইটামান ক্লাসিফিকেশন চাই লওঁ ওকে কিংডম ফাঙ্গি আৰ ক্লাসিফাইড বেসড অন ডিফারেন্ট মোডস ওকে এইটো ক্লাসিফাই কৰিব পাৰি বহুত ধৰণ চাই পেলাই দ্য ডিফারেন্ট ক্লাসিফিকেশন অফ ফাঙ্গি এজ ফলোজ বেসড অন মোড অফ নিউট্ৰিশন যদি নিউট্ৰিশন পুষ্টি হিচাপত যদি চাওঁ তেনেহলে এইটো কি আহিব আমাৰ ক্লাস 2 অন বেসিস অফ নিউট্ৰিশন কিংডম ফাঙ্গি ক্যান বি ক্লাসিফাইড ইনটু 3 গ্ৰুপস তো তিনটা গ্ৰুপত ভাগ কৰিব পাৰি এটা আছে সেপ্ৰোফাইটিক প্যাৰাসাইটিক ঠিক আছে আৰু এটা আছে সিম্বায়টিক না সেপ্ৰোফাইটিক তো কি বস্তু the fungi protein their nutrition by feeding on dead organic substance যেটা কিবা এটা বস্তু মৰি আছে ওকে তাৰে পৰা যে ৰসটো লাভ সেইটো খাই পৰে যেতিয়া তাতে ফাঙ্গাছৰ মানে বৃদ্ধি হয় হয়নে এইটো হ'ব সেপ্ৰোফাইটিক ফাঙ্গাছ ওকে এক্সাম্পল কি হ'ব ৰাইজোপাছ পেনিসিলিয়াম এস্পেৰিগাছ ওকে আমাৰ এস্পেৰিগাছ এইবিলাক আমাৰ ব্যাকটেৰিয়া হয় এইবিলাক আমাৰ ফাঙ্গাছ হয় কিন্তু মানে মৰি থকা বস্তুৰ ওপৰত মানে জন্মটো পায় ঠিক আছে Next is the parasitic. The fungi obtain their nutrition by living on other living organisms. That is, যদি কিবা এটা ফাঙ্গাস বেলেগ এটা জীৱৰ ওপৰত পাক কৰি পেলাই তাৰ পুষ্টিটো খাই পেলাই জীয়াই থাকিব পাৰে নহয় আৰু তাৰে পুষ্টিটো শোষণ কৰি লয় ওকে তেনেহ'লে এইটো কি হ'ব প্যাৰাসাইটিক বুলি কম প্যাৰাসাইটিক মানে পৰজীৱী ওকে এক্সাম্পল কি হ'ব ট্যাফ্ৰিনা ফুক্সিনিয়া ওকে দিজ আৰ দ্য এক্সাম্পলছ অফ প্যাৰাসাইটিক অফ ফাঙ্গাস ঠিক আছে Now, symbiotic fungus to কেনেকুৱা হয় these fungi live by having an interdependent relationship associated with other species okay in which both are mutually benefited এতে symbiotic মানে কি এটা আনটোৰ লগত লাগি থাকিব আৰু লগতে দুটা এটা আনটোক কি কৰিব সহায় কৰিব okay example lichen okay আৰু mycorrhiza ওকে ইহঁতে কি কৰে বেলেগৰ লগত থাকে তাক সহায় কৰে লগতে সিহঁতৰ ওপৰত থাকিও যায় ঠিক আছে তাৰ খাদ্যবিলাক পুষ্টিবিলাক খায়ও যাব হয়নে লাইকেন has a symbiotic association between algae and fungi লাইকেনটো আমাৰ এনেকুৱা মানে সেই হয় যিয়ে মানে কি কৰে algae আৰু ফাঙ্গিৰ মাজত থাকে এছ'চিয়েশ্যন কৰি ৰাখে দুটা একেলগে মিলাই ৰাখে কোনে ৰাখে লাইকেন ঠিক আছে ইয়াৰ বহুত algae fungi are mutually benefited ইয়াতে দুজনৰ মানে লাভ হয় ওকে as fungi provide shelter for algae fungi কি কৰিব algae ঘৰ দিব থাকিবৰ কাৰণে and in reverse algae synthesize carbohydrates for fungi আৰু algae কি কৰিব কাৰ্বোহাইড্ৰেট প্ৰডিউস কৰিব হেতু দি দিব fungi যাতে fungi খাব বুজি পাইছে নে তো fungi কি কৰিব তাক ঘৰটো দিব আৰু algae কি কৰিব তাক খানাটো দিব ওকে আৰু হেনেকে algae fungi বহুত ধুনীয়াকৈ মিলিজুলি থাকে লাইকেনছৰ হেতু কি বুলি কয় লাইকেনছ বুলি কয় ঠিক আছে now based on spore formation এই মাত্ৰ মই কৈছিলো আমাৰ ফাঙ্গাস যে হয় স্পোৰ ফৰ্মেশ্যন কৰি পেলি হতৰ ৰিপ্ৰডাকশ্যন হয় নহয় স্পোৰ্স বিলাক যে হয় ফৰ্মেশ্যন হয় হেনেকি হতৰ ৰিপ্ৰডাকশ্যন হয়
তো তাৰে বিষয়ে চাওঁ এতিয়া কিংডম ফাংগি আৰ ক্লাছিফাইড ইন ফলোইং বেজ অন ফৰ্মেশ্যন অফ স্পোৰ্স ওকে প্ৰথমটো আছে আমাৰ জাইগোমাইচিটিছ ওকে জাইগোমাইচিটিছ দিজ আৰ ফৰ্ম বাই ফিউজন অফ টু ডিফাৰেণ্ট চেলছ দুটা চেল বেলেগ বেলেগ কোষৰ যেতিয়া ফিউজন হ'ব মিলন হ'ব নহয় এতিয়া জাইগোমাইচিটিছ বুলি ক'ম দ্য সেক্সুৱেল স্পোৰ্স আৰ নোন এজ জাইগোস্পোৰ্স সিহঁতক স্পোৰো কি বুলি কওঁ আমি জাইগোস্পোৰ্স বুলি ক'ম while asexual spores are called sporangiosপোৰ্স ঠিক আছে দ্য হাইফি আৰ উইদাউট সেপ্টা তাহলে যে হাইফি থাকিব তলৰ ফালে হেতু সেপ্টা নাথাকে ঠিক আছে না আছে আমাৰ এস্কোমাইচিটিছ দে আৰ কল্ড এজ স্যাক ফাংগি সিহঁতক কি বুলি কোৱা হয় স্যাক ফাংগি বুলি কোৱা হয় দে কেন বি কপ্ৰোফিলিয়াছ ওকে ডিকম্পোজাৰ্ছ পেৰাসাইটিক অৰ সেপ্টিফাইটিক গতিকে এইবিলাক সব হ'ব পাৰে যিকোনো হ'ব পাৰে ঠিক আছে সেক্সুৱেল স্পোৰ্স আৰ কল্ড এস্কোস্পোৰ্স সিহঁতৰ যে স্পোৰ হয় সেক্সুৱেল হেতু কি বুলি কোৱা হয় এস্কোস্পোৰ্স বুলি কোৱা হয় আৰু asexual reproduction occurs by conidiosপোৰ্স ঠিক আছে ফৰ এক্সাম্পল কি হ'ব আমাৰ Saccharomyces okay now next আছে আমাৰ Basidiomycetes okay আমাৰ spore formation কাৰণে বহুত গেটা পইণ্টছ আছে এইবিলাক ভালকে চাই লব mushrooms are the most commonly found Basidiomycetes okay Basidiomycetes আমাৰ তাৰ উদাহৰণটো কি mushroom হ'ব and most live as parasites এটো parasite নিচিনা থাকে তার মানে পরজীবী ঠিক আছে sexual reproduction occurs by Basidiosপোর্স और Basidiosপোর্স কি হয় sexual reproduction হয় asexual reproduction occurs by conidia okay budding or fragmentation ঠিক আছে budding নামে fragmentation process কি হয় তো বৃদ্ধি হয় for example agaricus okay example কি আইবো আমাৰ agaricus হ'ব next আছে আমাৰ Deuteromycetes okay they are otherwise called imperfect fungi to ki boli koa hoy imperfect fungi boli koa hoy karon as they do not follow the regular reproduction cycle as the other fungi baki bilake jene ki reproduction kore hote eneko nohoy সেই কাৰণে এটা imperfect fungi বুলি কোৱা হয় okay they do not reproduce sexually okay asexual reproduction occurs by conidia গতিকে আমাৰ ইয়াতে কি হয় asexual reproduction হয় for example trichoderma okay না এটো চাব আমাৰ ৰিপ্ৰডাকশনটো কেনেকৈ হৈ আছে এটো এটা ইসেল হয় ঠিক আছে ইয়াৰ এটো ডেভেলপ হৈ আছে এটো এটা সাইডে ওলাই আছে ওকে এটো ডেভেলপিং বাৰ্ড হয় এটা কলি নিচা ওলাই আছে ঠিক আছে এটা এটো নতুন এটা কলিটো ইয়াতে সৃষ্টি হৈ গল হয়নে আৰু চাব হেনেকৈ বহুত গেটা কলি মানে শৃংখলা হৈ গৈছে নহয় the chain of buds okay reproduction in fungi is both bisexual or sexual okay এৰি sexual আৰু asexual দুটা ধৰণৰ কি হয় ৰিপ্ৰডাকশন হয় sexual mode of reproduction is referred to as teleomorph okay তাতে যে sexual mode হয় তো কি বুলি কোৱা হয় teleomorph বুলি কোৱা হয় আৰু asexual mode of reproduction কি বুলি কোৱা হয় anamorph okay now vegetative reproduction yani vegetative reproduction to saite by budding fission and fragmentation okay asexual reproduction this takes place with the help of spores and called conidia or zoospores or sporangiospores okay so amar etu kihor hoy mane asexual reproduction hoy these are the names okay conidia boli ko pare zoospores boli ko pare okay so amar eblak hol amar reproduction or thik ase so asexual reproduction tar spore formation di hobo thik ase aru sexual reproduction ascospores Basidiosspores and oospores these are the sexual reproduction thik ase the conventional mode of sexual reproduction is not always observed in the kingdom fungi যে kingdom হয় তাতে অনবরত কিন্তু sexual reproduction সোয়া না যায় okay in some fungi fusion of two haploid hyphae doesn't result in the formation of a diploid cell ওদিকে যেতে ফিউজন হয় দুটা হ্যাপ্লয়েড হাইফিৰ নহয় এটা আমি এনেকুৱা নহয় যে এটা diploid cell পামে okay গতিকে in such cases they appear as an intermediate stage called dikaryophase গতিকে এটো কেনেকৈ মানে পোৱা যায় intermediate stage মানে মিলিজুলি এটা স্টেজত পোৱা যায় that is called dikaryophase okay this stage is followed by formation of diploid cell আর দুটা আমাৰ diploid cell formation হয় ঠিক আছে that is দুটা daughter cell যে formation হয় diploid cell বুলি কৈছে ঠিক আছে fungi now is used to some fungi used to uses of fungi are the most one of the most important groups of organism on the planet as it plays a vital role in the biosphere and has great economic importance on account of their both benefits and harmful effects গতিকে আমাৰ ফাংগি এটা বহুত ইম্পৰ্টেন্ট আমাৰ গ্ৰুপ বুলি ধৰা হয় আমাৰ হেতু পৃথিৱীত ওকে কাৰণ ইয়াতে ইকোনমিক মানে পইচাৰ ক্ষেত্ৰত বহুত মানে ভাল বিজনেস কৰিব পাৰি ফাংগি লৈ ঠিক আছে ইয়াৰে ভালো মানে এফেক্ট হয় বেয়া এফেক্টও আছে ঠিক আছে Now following are some of the important uses of fungi কেইটামান used to some recycling okay they play a major role in recycling ইয়াতে recycling বহুত ধুনীয়া কৰিব পাৰি the dead and the decayed matter okay now food mushroom species are edible which are cultured and are used as food by humans
মাছৰুমটো আমি সাইক্লিং কৰি কালচাৰ কৰিব পাৰোঁ, ধুনীয়াকৈ ৰাখি পেলাই কি কৰিব পাৰোঁ, ইয়াৰে প্ৰডাকশ্যন কৰিব পাৰোঁ, আৰু কাৰণ এইটো মানুহে খায়, ঠিক আছে না। মেডিচিন, ফাংগিটো আমাৰ মেডিচিন হিচাপেও ইউজ কৰা হয়। দেৰ আৰ মেনি ফাংগি উইচ আৰ ইউজ টু প্ৰডিউচ এণ্টিবায়'টিক্স। এণ্টিবায়'টিক্সটো মানে বনাবৰ তৈয়াৰ কৰিবৰ কাৰণে ফাংগাছৰ ইউজ কৰা হয়, অ'কে, টু কণ্ট্ৰল ডিজিজ ইন হিউমেনছ এণ্ড এনিমেলছ। যেনেকৈ পেনিচিলিন এণ্টিবায়'টিক, পেনিচিলিন এণ্টিবায়'টিক হয়, অ'কে। এইটো ক'ৰ পৰা ডিৰাইভ কৰা হয়, ইট ইজ ডিৰাইভ ফ্ৰম এ কমন ফাংগি ডেট ইজ পেনিচিলিয়াম। আমাৰ যে পেনিচিলিন এণ্টিবায়'টিক হয়, ঠিক আছে, পেনিচিলিন এণ্টিবায়'টিক হয়, এইটো বস্তু কেনেকৈ ক'ৰ পৰা ওলোৱা হয়, পেনিচিলিয়াম। পেনিচিলিয়ামটো কি বস্তু, এটা ফাংগাছ হয়, ঠিক আছে। বায়'কণ্ট্ৰল এজেণ্টছ, কেতিয়াবা বায়'কণ্ট্ৰল এজেণ্টছ আছে, যেনেকৈ ফাংগি আৰ ইনভলভ ইন এক্সপ্লইটিং ইনচেক্টছ, অ'কে। ইনচেক্টছবিলাক এক্সপ্লইট কৰিবৰ কাৰণে, ধ্বংস কৰিবৰ কাৰণে ইউজ কৰা হয়, ঠিক আছে। আদাৰ স্মল বম্বছ এণ্ড হেল্প ইন কণ্ট্ৰলিং পেষ্ট, অ'কে। কেইটামান ফাংগাছ হয়, এইটো আমাৰ ইনচেক্টছ মাৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। বম্বছবিলাক যিমান হয় আৰু পেষ্টবিলাক কণ্ট্ৰল কৰিবৰ কাৰণে ইউজ কৰা হয়। স্প'ৰ্ছ ফাংগি আৰ ইউজ এজ স্প্ৰে অন ক্ৰপছ, আৰু যে ফাংগিৰ যে স্প'ৰ্ছবিলাক হয়নে, সেইবিলাক ক'ত ইউজ কৰা হয়, স্প্ৰে কৰিবৰ কাৰণে। আমাৰ যে খেতি কৰা হয় তাতে স্প্ৰে কৰিব পাৰি ফাংগাছটো, ঠিক আছে, ফাংগাছৰ স্প'ৰ্ছবিলাক। ফুড স্পইলেজ, যেতিয়া খাদ্যটো বেয়া হৈ যায়। Fungi play a major role in recycling organic material and are also responsible for major spoilage and economic losses of stored food. এতিয়া খাদ্যটো যদি আমি ৰাখোঁ, সেইটো অলপ সময়ত বেয়া হৈ যায়, তাতে ফাংগাছটো আহি যায়, ঠিক আছে, গতিকে হেভি লোকচান হয়। এক্সাম্পল অফ ফাংগি, ফাংগিৰ এক্সাম্পলো চাওঁ। কমন এক্সাম্পলছ অফ ফাংগি আৰ ইষ্ট, মাছৰুম, মোলছ, ট্ৰাফলছ, অ'কে। চ' দিজ আৰ দ্য এক্সাম্পলছ অফ ফাংগি, ঠিক আছে। গতিকে আমাৰ ফাংগিটো হ'ল, অ'কে, এলগিটো হ'ল, ফাংগিটো হ'ল আমাৰ, ভাইৰাছটো হ'ল, বেক্টেৰিয়া হ'ল, ঠিক আছে। এতিয়া আমি চাম প্ৰটোজোৱা, ঠিক আছে। না প্ৰটোজোৱা ইউনিচেলুলাৰ, এইটো ইউনিচেলুলাৰ হয়, এটা কোষ থাকে, ইউকেৰিটো হয়, অ'কে, চেল মেমব্ৰেন থাকিব, লগতে হিটাৰট্ৰফিক অৰ্গেনিজম হয়, ঠিক আছে। দে আৰ আইডাৰ ফ্ৰী লিভিং অৰ পেৰাচাইটছ, এইটো পৰজীৱী হ'ব পাৰে, ঠিক আছে, আৰু নাইবা ফ্ৰী লিভিঙো হ'ব পাৰে। দেৰ আৰ around 65,000 স্পেচিছ অফ প্ৰটোজন্স। প্ৰটোজন্সৰ আমাৰ 65,000টা স্পেচিছ হয়, ঠিক আছে, কেটেগৰাইজ ইন ডিফাৰেণ্ট গ্ৰুপছ। দে লাইক এ চেলৱাল, ইয়াতে চেলৱাল নাথাকে, অ'কে, সেইকাৰণে ইয়াক ইউকেৰিটিক বুলি কোৱা হৈছে। দেৰ আৰ মেনি ডিফাৰেণ্ট চেল অৰ্গেনেলছ, ইয়াতে বহুত চেল অৰ্গেনেলছবিলাক থাকে, দেট পাৰফৰ্ম ভেৰিয়াছ টাস্ক পাৰফৰ্ম বাই ডিফাৰেণ্ট অৰ্গেনছ ইন হায়াৰ এনিমেলছ, অ'কে। আমাৰ যিমান ডাঙৰ ডাঙৰ জন্তুবিলাক আছে, তাতে আমাৰ বহুত কামবিলাক কৰিব লগা হয়তো, গতিকে সেই চেল অৰ্গেনেলছ থাকে তাতে। ফৰ এক্সাম্পল মাউথ, এনাছ, ইণ্টেষ্টিনেল ট্ৰেক্ট, অ'কে, এক্সেট্ৰা। আমাৰ যেনেকৈ মাউথ মুখতো থাকে নহয়, তাৰপিছত এনাছ, তাৰপিছত ইণ্টেষ্টিনেল ট্ৰেক্ট, ইণ্টেষ্টাইন নহয়। দেৰ মেনি প্ৰটোজোৱা, বহুতকেইটা প্ৰটোজোৱা হয়, ঠিক আছে। দেট কজ ভেৰিয়াছ ডিজিজেছ ইন এনিমেলছ এণ্ড হিউমেনছ, গতিকে এনেকুৱা বহুত প্ৰটোজোৱা হয় যিয়ে মানে বহুত বেমাৰ সৃষ্টি কৰে মানুহৰ ক্ষেত্ৰতো, ঠিক আছে। যেনেকৈ প্লাজমডিয়াম, এইটো হ'ল আমাৰ মেলেৰিয়েল পেৰাচাইট, ঠিক আছে। তাৰপিছত আছে আমাৰ ট্ৰাইপেনোজোমা, অ'কে, এইটো হৈছে আমাৰ শ্লিপিং চিকনেছ নহয়। তাৰপিছত আছে আমাৰ ট্ৰাইকোমেনাছ, ট্ৰাইকোমেনাছটো আমাৰ কি হয়, ট্ৰাইকোমনেচিয়াছ বুলি কোৱা হয়, এক্সেট্ৰা। দিজ আৰ দ্য টাইপছ অফ মেনি প্ৰটোজোৱা, ঠিক আছে। দ্য প্ৰটোজোৱা হেভ মেনি ষ্টেজেছ ইন দ্য লাইফ চাইকেল, ইয়াৰ বহুত লাইফ ষ্টেজেছ হয়। Some of the stages of life cycle are infectious, কেইটামান কিন্তু বহুত মানে infectious হয়। The cyst stage is dormant and resistant to environmental stress. The trophozoid stage is reproductive and cause disease, গতিকে তাৰে যে ষ্টেজ হয়, যেতিয়া cyst stage থাকে, এইটো ডৰমেণ্ট হয়, অ'কে, কিন্তু ৰেজিষ্টেণ্ট টু এনভাইৰনমেণ্ট ষ্ট্ৰেছ, তাতে এনভাইৰনমেণ্টত যিমান প্ৰব্লেম থাকিব, এইটো কিন্তু ধুনীয়াকৈ জীয়াই থাকিব পাৰে, অ'কে, ৰেজিষ্ট কৰিব পাৰে, মানে কি যুদ্ধ মানে সেই কৰিব পাৰে তাৰ লগত, অ'কে। ট্ৰফোজয়েড ষ্টেজ ইজ ৰিপ্ৰডাক্টিভ, ইয়াতে ৰিপ্ৰডাকশ্যন হয় সিহঁতৰ, আৰু তাৰপিছত সিহঁতে বেমাৰ সৃষ্টি কৰে, ঠিক আছে। জেনেৰেল কেৰেক্টাৰিষ্টিক্স অফ প্ৰটোজোৱা, প্ৰটোজোৱাৰ কেইটামান কেৰেক্টাৰিষ্টিক্সবিলাক চাওঁ। হেবিটেট, এতিয়া আমি প্ৰটোজোৱাৰ কেইটামান কেৰেক্টাৰিষ্টিক্সবিলাক চাম। প্ৰথমতে আহিব আমাৰ হেবিটেট। প্ৰটোজোৱাৰ ফাউণ্ড ইন একুৱেটিক এনভাইৰনমেণ্ট, অ'কে, পানীত যেতিয়া এনভাইৰনমেণ্টটো পাব, তাতে আমাৰ প্ৰটোজোৱাটো নিজে নিজে মানে পোৱা যায়, ঠিক আছে, জন্ম পায়। দে লিভ ইন ফ্ৰেছ ৱাটাৰ, এইটো একদম চাফা পানীত জীয়াই থাকিব পাৰে, এণ্ড অ'চিয়ানছ, অ'কে, অল অ'চিয়ানছ, মহাসাগৰত থাকে, অ'কে। Some are free living and some are parasitic in plants and animals. কেইটামান আমাৰ ফ্ৰী লিভিং হয়, মানে আৰামছে ফ্ৰীলি জীয়াই থাকিব পাৰে, আৰু কেইটামান পেৰাচাইটিক হয়, তাৰমানে পৰজীৱী হয়, নহ'লে প্লাণ্টছত থাকিব, নহ'লে এনিমেলছত থাকিব, ঠিক আছে। মোষ্টলি দিয়ে এৰবিক, এইটো এৰবিক হয়, বাট চাম বা এনৰবিকো হয়। কেইটামান মানে বায়ু লৈ পেলাই উশাহ নিশাহ কৰে নহয়, কেইটামান এনৰবিক ৰেছপিৰেশ্যনো কৰে, বাট প্ৰেজেণ্ট ইন দ্য ৰুমেন অৰ এনিমেল ইণ্টেষ্টাইন। চ' এইটো ক'ত থাকে, আমাৰ ৰুমেনে থাকিব, নাইবা হিউমেনৰ মানুহবিলাকৰ ইণ্টেষ্টাইনত যে হয়, তাতে পোৱা যায়, ঠিক আছে। Some of the species are found in extreme environments, কেইটামান আমাৰ স্পেচিছ ইয়াৰে প্ৰটোজোৱাৰ ক'ত পোৱা যায়, এক্সট্ৰিম এনভাইৰনমেণ্ট, যেনেকৈ হট স্প্ৰিং, ঠিক আছে।
Some of them form resting cysts to overcome dry environment. ওকে, গতিকে এইবিলাক এনভাইৰনমেণ্ট আছে য'ত য'ত পোৱা যায়, ঠিক আছে না। চাইজ এণ্ড শ্বেপ, আমাৰ ৰুমেন যোনটো আমাৰ গৰু চৰু যে হয় সিহঁতৰ পেটত কি থাকে, ৰুমেন বুলি এটা অৰ্গেন থাকে যিয়ে মানে ধুনীয়াকৈ ধুনীয়া যি মানে খাদ্যবিলাক আছে সেইবিলাক কি কৰে ভিতৰত সোমাই দিয়ে, আকৌ আনি দিয়ে নহয় যেতিয়া গৰুবিলাক আৰু চুবাই থাকে হয়নে। গতিকে সেই ৰুমেনতো পোৱা যায় প্ৰটোজোৱা, আৰু আমাৰ জন্তুবিলাকৰ ইণ্টেষ্টাইনত পোৱা যায়, ঠিক আছে। তাৰপিছত কেইটামানে হট স্প্ৰিঙত পোৱা যায়, কেইটামান একেবাৰে ড্ৰাই এনভাইৰনমেণ্টতো পোৱা যায়, ঠিক আছে। চাইজ এণ্ড শ্বেপ, তাহলে সাইজটো চাওঁ। তো সাইজ এণ্ড শ্বেপ অফ প্ৰটোজোৱা ভেৰি গ্ৰেটলি, এইটো মানে কি হৈ থাকে, ভেৰি কৰি থাকে, চেঞ্জ হৈ থাকে ফ্ৰম মাইক্ৰ'বিয়েল, ইট ইজ 1 micrometer টু লাৰ্জ ইনাফ এণ্ড কেন বি চিন বাই নেকেড আই, এইটো আমি চকু দি চাব পাৰোঁ, ঠিক আছে। চেল অফ ইউনিচেলুলাৰ ফোৰামেনিফেৰা কেন হেভ এ ডায়ামিটাৰ 20 centimeter, গতিকে এইটো অলপ ডাঙৰ হ'ব, ঠিক আছে। নাও দে লেক দ্য ৰিজিড চেল ৱাল, এইটো চেল ৱাল নাথাকে, অ'কে। চ' দে আৰ ফ্লেক্সিবল এণ্ড ফাউণ্ড ইন ভেৰিয়াছ শ্বেপ, সেইকাৰণে সিহঁতৰ শ্বেপ যিকোনো ল'ব পাৰে। Cells are enclosed in thin plasma membrane, ইয়াতে চেল থাকে ভিতৰত, ঠিক আছে প্লাজমা মেমব্ৰেনত। Some of the species have a hard shell, কেইটামানৰ হাৰ্ড চেল থাকে অন দ্য আউটাৰ চাৰ্ফেচ যে থাকে তাতে হাৰ্ড চেল থাকিব, ঠিক আছে। ইন সাম অফ দ্য প্ৰটোজোন্স স্পেচিয়েলি চিৰিয়েটছ দ্য চেল ইজ ছাপৰ্টেড বাই পেলিকল, অ'কে। গতিকে আমাৰ চিৰিয়েটছবিলাক যে হয় প্ৰটোজোন্স, তাতে আমাৰ চেলটো কি ছাপৰ্ট কৰা হয়, পেলিকল বুলি থাকে, সেই তাৰে পৰা চেলটো ছাপৰ্ট কৰা হয়, অ'কে, উইচ মে বি ফ্লেক্সিবল অৰ ৰিজিড and give organisms a definite shape and help in locomotion, এইটোৰ কাৰণে কি কৰা হয়, লোকোমোশন মানে মুভমেণ্ট কৰাওঁতে সহায় কৰে, অ'কে। নাও চেলুলাৰ ষ্ট্ৰাকচাৰ, ইয়াৰ ষ্ট্ৰাকচাৰটো চাওঁ। দে আৰ ইউনিচেলুলাৰ হেভিং ইউকেৰিটিক চেল, অ'কে। এইটো ইউনিচেলুলাৰ হয়, এটা কোষ থাকে হেভিং ইউকেৰিটিক চেল, তাৰ মানে ইউকেৰিটিক থাকিব, তাতে এটা আমাৰ চেল ৱাল থাকিব, দেট ইজ কি বুলি কয় চেল মেমব্ৰেন, ঠিক আছে। এটা চেল মেমব্ৰেনো থাকিব, দেট ইজ ইউকেৰিটিক চেল। ইয়াতে বহুতকেইটা আমাৰ cell organelles থাকিব। metabolic functions are performed by some specialized internal structures, okay, আৰু internal structure আছে তাতে সিহঁতে কি কৰে বহুতকেইটা ফাংচন কৰিবৰ কাৰণে থাকে। they mostly have one membrane, okay, সিহঁতে এটা membrane থাকে bound nucleus in the cell, ঠিক আছে। nucleus has diffuse appearance due to scattered chromatin, okay. Vesicular nucleus contains central body called endosome or nucleoli, okay. so nucleus এটা কি থাকে diffuse appearance, okay, due to scattered chromatin, chromatin যে তাতে থাকে ক্রোমোজোমৰ chromatinটো এইটো scattered, okay, scattered উপর থাকে, সেই কাৰণে এইটো diffuse হিচাপে থাকে, okay, দেখা নাপায় ধুনীয়াকে। ভেসিকুলাৰ নিউক্লিয়াছটো কি হয় চেন্ট্ৰেল বডিত থাকে, য'ত মানে যাক কি বুলি কোৱা হয় এণ্ডোসোম বুলি কোৱা হয়, নাইবা নিউক্লিয়লি বুলি কোৱা হয়, ঠিক আছে। না নিউক্লিয়লি অফ এপিক কমপ্লেক্সেন্স হেভ ডিএনএ, তাতে কি থাকে ডিএনএ থাকে, whereas amoeboids lack DNA, amoeboids যে হয় তাতে ডিএনএ না থাকে in their endosome, okay. now ciliates have micronucleus and macronucleus, ciliates কি থাকে micronucleus থাকে macronucleus থাকে, okay. plasma membrane encloses the cytoplasm and have other locomotory projections like flagella, pseudopodia and cilia. plasma membrane যে হয় আমাৰ protozoa হয়নে, it contains encloses the cytoplasm, plasma membrane to আমাৰ ভিতৰত কি থাকিব cytoplasm থাকিব, and other locomotive projections, আৰু কেইটামান মুভমেণ্ট কৰিব লগা প্ৰজেকশ্যন থাকে যেনেকৈ ফ্লেজেলাটো মুভ কৰিব পাৰে, pseudopodia এইটো কৰে, cilia হ'ল, ঠিক আছে। so some of the genera have a membranous envelope like pellicle, আৰু কেইটামান জেনাৰ কি থাকে এটা মেমব্ৰেন থাকে এনভেলপ হিচাপে থাকে, এইটো কি বুলি কয় পেলিকল বুলি কয়, which gives a definite shape to cell, cell এটা definite shape দিয়ে, okay. in some of protozoans, কেইটামান protozoa কি হয় apibiotic bacteria attached to the pellicle by their fimbriae, okay, কেইটামান ব্যাকটেৰিয়া কি কৰে পেলিকল লগত লগ লাগি যায়, ঠিক আছে, by their fimbriae, সিহঁতৰ যে fimbriae থাকে তাৰে পৰা, ঠিক আছে। cytoplasm is differentiated into outer ectoplasm, cytoplasm to differentiate কৰিব পাৰি, okay, পৃথক কৰিব পাৰি by outer ectoplasm and inner endoplasm, ঠিক আছে। ectoplasm is transparent, ectoplasm is transparent হ'ব দেখা পোৱা যায়, and endoplasm contains cell organelles, endoplasm কি থাকিব বহুত কেইটা cell organelles থাকিব, ঠিক আছে। some of the protozoa have cytosome, কেইটামান protozoa cytosome থাকে for ingesting food, যাতে খাদ্যটো খোৱাব পাৰি, okay. food vacuoles are present, তাতে food vacuoles থাকিব, where ingested food comes, okay, য'ত মানে কি কৰা হয় ingested food যে খাদ্যৰ যে comes বিলাক হয় সেইবিলাক তাতে খোৱাব পাৰি, ঠিক আছে। ciliates have gullet, a body cavity which open outside, এইটো বাহিৰৰ ফালে খোলা হৈ থাকে, ciliates এটা gullet বুলি থাকে, এইটো বাহিৰৰ ফালে খোলা হৈ থাকে, ঠিক আছে। central vacuole is present for osmoregulation, okay, central vacuole থাকে তাতে এইটো কি কৰি ৰেগুলেট কৰি থাকে osmosis টো, that removes excess water, osmosis মানে কি যদি এক্সট্ৰা পানী আছে excess
সেইটো গুচাই দিব ঠিক আছে Now, membrane-bound cell organelles like mitochondria, Golgi bodies, lysosomes, and other specialized structures are present. So, membrane তাতে কি থাকে যে cell organelles থাকে তাতে কি থাকে mitochondria থাকে Golgi bodies থাকে ঠিক আছে lysosomes থাকে তাৰপিছত আৰু বহুতকেইটা structures বিলাক তাতে present হৈ থাকে okay these are called cell organelles now nutrition to চাওঁ protozoa are heterotrophic এইটো heterotrophic হয় and have holozoic nutrition ঠিক আছে they ingest their food by phagocytosis গতিকে সিহঁতে খানাটো কেনেকৈ খায় কেনেকৈ খাদ্যটো গ্ৰহণ কৰে phagocytosis process দ্বাৰা কৰে Some of the protozoan groups have a special structure called cytosome for phagocytosis. গতিকে phagocytosis কাৰণে এটা structure দিয়া আছে ইহঁতৰ তাত হেতু কি বুলি কয় cytosome যাৰ কাৰণে খাদ্যটো ধুনীয়াকৈ সোমাই যায় okay the pseudomonia or amoeboids help in catching the prey আৰু pseudopodia যে হয় যেতিয়া খাদ্যটো পাব okay suppose কিবা এটা শিকাৰটো পাইছে বহুত ধুনীয়াকৈ তাৰে ফালে যাব আৰু এইটো ধুনীয়াকৈ খাই দিব okay thousands of cilia are present in the ciliates drive the food laden water into the gullet গতিকে আমাৰ সব এইটো আমাৰ সাইডোপৰিয়া এনেকুৱা হয় এইটো ইফালে খুলি যাব ওকে খোলা হৈ যাব আৰু বস্তুটো যদি এটা কিবা এটা পোকা আছে এইটো খাই দিব আৰু বস্তুটো এইটো ভিতৰত কৰি দিব আৰু আকৌ বন্ধ হৈ যাব হেনেকি হতে কি কৰে খাদ্যটো খায় ওকে ingested food comes to the food vacuole এইটো বস্তু food vacuole আহিব and get acted on by lysosomal enzyme তাতে lysosomal enzyme থাকে নহয় তাতে কি এটো কি কৰিব ধুনিয়াকে তা খাদ্যটো হজম কৰি দিব digested food get distributed throughout the cell আৰু গুটে কোখৰ লৈ বস্তুটো এটা হজম হৈ যাব বস্তুটো সব জায়গা গুছি যায় ঠিক আছে now locomotion তার মানে মুভমেন্ট most of the protozoa species have flagella থাকে protozoa okay cilia or pseudopodia এইবিলাক হতৰ locomotionৰ কাৰণে কাম কৰে okay cilia pseudopodia flagella এইবিলাক okay sporozoa we don't have any locomotor structure আকৌ sporozoa এনেকুৱা হয় যাৰ মানে একো স্ট্ৰাকচাৰ নাই লোকোমোশনৰ কাৰণে ঠিক আছে মুভমেন্ট কৰিব কাৰণে এটো নাই তাতে it has some peculiar microtubules which help in the slow movement গতিকে sporozoa টো একেবাৰে স্লোলি মুভ কৰে তাকিও তাতে আমাৰ একো হে ফ্লেজার বুলি বস্তু না থাকে তাতে কি থাকে সব peculiar microtubules সৰু টিউবুলছ বিলাক থাকিব টিউব নিচা এটোৰ কাৰণে মুভমেন্ট কৰিব পাৰে ঠিক আছে now life cycle of most of the protozoa alternates between dormant cyst stage and proliferating vegetative stage that is trophozoites okay trophozoites actually the life cycle is amar ki koise ete protozoa je life cycle hoy to actually kor pora thake dormant cyst pora thake stage to stage buli ko jot mane ekyo dormant hisab thake okay aru proliferative vegetative stage jete tar বৃদ্ধি হয় it is trophozoites example to ase ki trophozoites now cyst stage can survive harsh conditions cyst stage ot ki hoy dhuniake thakibo pare without water or nutrients jodi eku pani sai na pae tothapi dhuniake thaki jay okay cyst stage ot it can remain outside the host for longer duration and get transmitted aru etu ki kori pare jodi host na thake tare por ulayo jay tabi bahut doile gi thakibo pare okay trophozoid stage is infectious trophozoid stage je hoy hoto bahut infectious hoy okay and they feed and multiply during this stage aru etu stage ot ki hoy hoto bahut dhuniake khai pere dhuniake বৃদ্ধি koribo pare thik ase now as a reproduction here the reproduction to kenekwa hoy mostly they reproduce by asexual means okay asexual process are ki kore to reproduction kore they multiply by binary fission etu keneke multiply hoy tar mane hotor সংখ্যাটো কেনেকে বাড়ে by binary fission ঠিক আছে যেনেকি আমার ব্যাকটেরিয়া বাইনারি ফিশন করে নহয় সেম ওয়ে আমার রিপ্রোডাকশন আমার যে প্রোটোজোয়া হয় হেতু বাইনারি ফিশন দ্বারা রিপ্রোডিউস করে ঠিক আছে longitudinal fission transverse fission or budding ঠিক আছে now in some of the species sexual reproduction is present এটা মানে sexual reproduction ও করে sexual reproduction is by conjugation দ্বারা করেবো বা syngeny or by gametocytes formation ঠিক আছে এইবিলাক প্রসেস দ্বারা কি কৰিব পাৰে sexual reproduction কৰিব পাৰে ওকে আমাৰ এই প্রোটোজোয়া বিলাকে ঠিক আছে দুটা মিন্স আছে asexual হয় sexual হয় ঠিক আছে asexual budding হবো binary fission হবো ঠিক আছে আৰু sexual কি হবো আমাৰ conjugation হবো syngeny হবো gametocytes হবো ঠিক আছে now protozoa classification example there are classification is our example to sound ঠিক আছে protozoa is a phylum এটো এটা phylum হয় okay having unicellular heterotrophs it comes in the kingdom protista ইয়াৰে kingdomৰ নামটো কি হয় protista হয় protozoa to kingdom to নাম কি আছে protista okay protozoa are divided into four major groups ইয়াতে চাৰিটা গ্ৰুপ আছে based on the structure and part involved in the locomotion ঠিক আছে গতিকে আমাৰ ইয়াৰ মুভমেন্টৰ কাৰণে কি আমাৰ part involved আছে এটো চাও এতিয়া Mastigophora or flagellates okay they are parasites or free living আমি জানো এটো parasite হয় পরজীবী হয় নাইবা free living ও হয় okay they have flagella for locomotion তাতে স্তৰত কি থাকে flagella বুলি থাকে
এইটো আৰামছে সিহঁতে মুভ কৰাত সহায় কৰে। দেয়াৰ বডি ইজ কাভাৰ্ড বাই কিউটিকল অৰ পেলিকল, সিহঁতৰ বডিটো কভাৰ যে হয় এটা লেয়াৰ যে আছে এইটো কি নাম দিয়া আছে কিউটিকল, অ'কে, নাইবা পেলিকল বুলিও কয়। ফ্ৰেছ ৱাটাৰ ফৰ্মছ হেভ এ কণ্ট্ৰেক্টাইল ভেকিউল, আৰু যদি চাফা পানী থাকিব তাতে সিহঁতৰ কি থাকে কণ্ট্ৰেক্টাইল ভেকিউলছ থাকে, এইটো ফৰ্মেশ্যন কৰি দিয়ে, তাতে সিহঁতৰ ধুনীয়াকৈ বৃদ্ধি হয়। ৰিপ্ৰডাকশ্যন ইজ বাই বাইনাৰী ফিজন, সিহঁতৰ ৰিপ্ৰডাকশ্যনটো কেনেকৈ হয় বাইনাৰী ফিজন দ্বাৰা হয়, দেট ইজ লংগিটিউডিনেল ডিভিজন, অ'কে। ফৰ এক্সাম্পল কি আহিব আমাৰ ট্ৰাইপেৰাছ'মা, ট্ৰাইকোমনাছ, জিয়াৰ্ডিয়া, লেছমেনিয়া এক্সেট্ৰা, গতিকে এইবিলাক হৈছে আমাৰ প্ৰটোজৰ এক্সাম্পলছ কেইটা, ঠিক আছে। এইটো চাওক আমাৰ ধুনীয়া এটা পিকচাৰ দিয়া আছে, এইটো ওলাই আছে এইটো বস্তুটো, এইটো হৈছে ফ্লাজেলিয়াম, অ'কে। এইটো হৈছে আমাৰ মাইটকণ্ড্ৰিয়া, তাৰপিছত এইটো হৈছে আমাৰ বেচেল বডি, ঠিক আছে। এইটো হৈছে আমাৰ এইটো যে ওলাই আছে এইটো বেচেল বডি, তাৰপিছত ইয়াতে হ'ল আমাৰ নিউক্লিয়াছ, এইটো নিউক্লিয়াছ থাকিব, কাইনেটোপ্লাষ্ট, এইটো মুভমেণ্ট যে ভিতৰত কৰি আছে এইটো কাইনেটোপ্লাষ্ট হ'ব, ঠিক আছে। গতিকে এনেকৈ গঠন হয় আমাৰ এটা প্ৰটোজোৱাৰ, ঠিক আছে। নাও আছে আমাৰ ট্ৰাইপেৰাছ'মা, ট্ৰাইপেৰাছ'মাৰ বিষয়ে চাওঁ। ট্ৰাইকোডিনা অৰ অ্যামোবয়েডস, ওকে, দে লিভ ইন ফ্ৰেছ ৱাটাৰ, এইটো চাফা পানী থাকে, চি বা অৰ মইষ্ট চইল, সেমেকা মাটিত থাকিব না এটা সাগৰত থাকিব, ঠিক আছে। দ্য মুভমেণ্ট ইজ বাই চুডোপৰিয়া, চুডোপৰিয়াৰ দ্বাৰা সিহঁতে মুভমেণ্ট কৰিব পাৰে। দি কেপচাৰ দেৰ প্ৰে বাই চুডোপৰিয়া, চুডোপৰিয়া মানে এই মাত্ৰ দেখুৱাই দিছিলোঁ, এইটো চব এনেকৈ খোলা যাব, এনেকৈ বস্তুটো সেনেকৈ হৈ যাব, আৰু যেতিয়া খাদ্যটো পাই যাব আকৌ বন্ধ হৈ যাব, বুজি পাইছেনে, সেনেকৈ কাম কৰে, দেট ইজ কল্ড চুডোপৰিয়া। দেৰ ইজ নো ডেফিনিট শ্বেপ এণ্ড পেডিকল ইজ এবচেণ্ট, ইয়াতে একো পেলিকল চেলিকল নাথাকে, অ'কে, ইয়াৰ একো ডেফিনিট শ্বেপো নাথাকে। দ্য কণ্ট্ৰেক্টাইল ভেকিউল ইজ প্ৰেজেণ্ট ইন দ্য অ্যামোবয়েডস লিভিং ইন ফ্ৰেছ ৱাটাৰ, গতিকে ইয়াতে কি হয় এটা ভেকিউল থাকে সিহঁতৰ, অ'কে, সেইটো তাৰে ভিতৰত থাকিব, সেইটো পানী ফ্ৰেছ ৱাটাৰত জীয়াই থাকিব পাৰে, ঠিক আছে। ৰিপ্ৰডাকশ্যন ইজ বাইনাৰী ফিজন, ইয়াতে বাইনাৰী ফিজন দ্বাৰা হ'ব আৰু চিষ্ট ফৰ্মেশ্যন দ্বাৰা হ'ব ৰিপ্ৰডাকশ্যন, ঠিক আছে। ইয়াৰ এক্সাম্পলটো কি হ'ব এমিবা, অ'কে, এমিবা, এণ্টামিবা এক্সেট্ৰা, ঠিক আছে। এইটো চাব আমাৰ ধুনীয়া এটা পিকচাৰ দিয়া আছে আমাৰ এইটো এমিবাৰ, ঠিক আছে। এইটো চাওক ইয়াতে ফুড ভেকিউল থাকিব, চেম ৱেতে চুডোপৰিয়া আছে, প্লাজমোজেল, এইটো হ'ল আমাৰ প্লাজমোজল, এইটো হ'ল আমাৰ এইটো কাভাৰিং টু এক্টোপ্লাজম, ঠিক আছে। এইবিলাক ৱাটাৰ ভেকিউলছ হৈছে, অ'কে, তাৰপিছত এইটো হ'ল ইউৰইড, অ'কে, কণ্ট্ৰেক্টাইল ভেকিউলছ এইবিলাক, গতিকে এনেকৈ গঠন হয় আমাৰ এটা এমিবাৰ, ঠিক আছে। নেক্সটটো চাওঁ আমাৰ স্পৰোজৰ্ছ, স্পৰোজৰটো কেনেকুৱা হয়, যে এণ্ডোপেৰাচাইটিক, ঠিক আছে, এইটো বেলেগৰ ওপৰত নিৰ্ভৰ হৈ থাকে। দে ডোণ্ট হেভ এনি স্পেচিয়েলাইজ অৰ্গেন ফৰ লোক'মোশ্যন, অৰ্গেন ইয়াতে মুভমেণ্ট কৰিবৰ কাৰণে একো নাথাকে অৰ্গেন, ঠিক আছে। পেলিকল ইজ প্ৰেজেণ্ট, পেলিকল থাকে ইয়াতে, উইচ হেজ সাব পিকুলাৰ মাইক্ৰটিউবুলছ, এটা টিউবৰ নিচিনা থাকে যাৰ দ্বাৰা এইটো মুভমেণ্ট কৰিব পাৰে, অ'কে, বহুত শ্ল' মুভমেণ্ট কৰে এইটোৱে। ৰিপ্ৰডাকশ্যন ইজ বাই স্পৰোজাইট ফৰ্মেশ্যন, ঠিক আছে। ফৰ এক্সাম্পল কি হ'ব প্লাজমোডিয়াম, মাইক্সিডিয়াম, নজেমা, গ্লবিডিয়াম এক্সেট্ৰা, দিজ আৰ দ্য এক্সাম্পলছ অফ স্পৰোজোৱা, ঠিক আছে। নেক্সট এইটো চাওক প্লাজমোডিয়ামটো দেখাত কেনেকুৱা হয় আমাৰ, এইটো চাব ধুনীয়া দেখা হৈছে নহয় প্লাজমোডিয়ামটো, এইটো নিউক্লিয়াছ হয়, ঠিক আছে, এইটো পিকুলাৰ চিষ্টেম বুলি কয়, ঠিক আছে। এইবিলাক হ'ব পোলাৰিংছ, ঠিক আছে, এইটো মাইক্ৰনিম এইবিলাক, তাৰপিছত মাইক্ৰটিউবুলছ, এইবিলাক মাইক্ৰটিউবুলছ আছে যাৰ দ্বাৰা এইটো মুভমেণ্ট কৰিব পাৰে, ঠিক আছে। এপিকোক্লাষ্ট, তাৰপিছত মাইটকণ্ড্ৰিয়া, এইটো হয় মাইটকণ্ড্ৰিয়া, তাৰপিছত এইটো হ'ল মেৰিজয়েড কোটিং আছে, এইটো ৰাইবজমছ হ'ল, ঠিক আছে। তাৰপিছত ডেন্স গ্ৰেনুলছবিলাক আছে, এইবিলাক অলপ ডাঙৰ ডাঙৰ নহয়, সেইটো হৈছে আমাৰ ৰফ্ৰী আছে, এইটো বস্তু নীলা ৰঙৰ, এইটো হ'ল আমাৰ এপিকেল এণ্ড, অ'কে, গতিকে এনেকুৱা আমাৰ এটা প্লাজমোডিয়ামৰ গঠন হয়, অ'কে। প্লাজমোডিয়ামটো আমাৰ একেবাৰে শ্ল' মুভমেণ্ট কৰে, ইয়াতে একো আমাৰ সেই নাথাকে, কি বুলি কয় লোক'মোশ্যনৰ কাৰণে একো নাথাকে, ঠিক আছে। ইয়াতে কি থাকিব এই সৰু সৰু মাইক্ৰটিউবুলছ থাকিব, ইয়াতে পেৰিকল বুলি বস্তু নাথাকে, অ'কে। নেক্সট আহিব আমাৰ চিলিওপ'ৰা আৰু চিলিয়াছ, অ'কে, দে আৰ একুৱেটিক, এইটো একুৱেটিক হয়, তাৰমানে পানীত জীয়াই থাকিব পাৰে, এণ্ড মুভ এক্টিভলি উইথ দ্য হেল্প অফ থাউজেণ্ডছ অফ চিলিয়া, এইটো কেনেকৈ মুভ কৰিব উইথ দ্য হেল্প অফ চিলিয়া, ঠিক আছে। দে ফিক্স শ্বেপ ডিউ টু কাভাৰিং অফ পেলিকল, ইয়াতে পেলিকল আছে গতিকে এটা ফিক্স শ্বেপ হয় ইয়াতে, অ'কে। দে মে হেভ টেণ্টেকলছ, ইহঁতে কি থাকে সৰু এটা মানে কি দেট ইজ এক্সাম্পল প্লাছ চাক্টৰিয়া, অ'কে। টেণ্টেকলছ বুলি এটা বস্তু আছে, এইটো সিহঁতৰ বহুত থাকে এটা, অ'কে। কণ্ট্ৰেক্টাইল ভেকিউলছ আৰ প্ৰেজেণ্ট, এইবিলাক মই দেখুৱাই দিম ইয়াতে পিকচাৰত। সাম স্পেচিছ হেভ এন অৰ্গেন ফৰ ডিফেন্স, সিহঁতৰ ডিফেন্স প্ৰটেকশ্যনৰ কাৰণে এটা অৰ্গেন থাকে যাক কি বুলি কোৱা হয় ট্ৰাইকোচিষ্ট, অ'কে। দে মুভ উইথ দ্য হেল্প অফ চিলিয়া, চিলিয়াৰ সহায়ত সিহঁতে মুভ কৰিব পাৰে, এণ্ড ইট হেল্পছ ইন টেকিং দ্য ফুড ইনচাইড দ্য গলেট, অ'কে, বহুত ধুনীয়াকৈ সিহঁতে খাদ্যটো সোমাই দিব পাৰে। দে ৰিপ্ৰডিউচ বাই ট্ৰান্সভাৰ্ছ ডিভিজন এণ্ড অলছ' ফৰ্ম চিষ্ট, এইটো ডিভিজন ৰিপ্ৰডিউচ কেনেকৈ হয় ট্ৰান্সভাৰ্ছ ডিভিজন দ্বাৰা হয়, আৰু সিহঁতে চিষ্ট ফৰ্মেশ্যন কৰে, ঠিক আছে। এক্সাম্পল হ'ব পেৰামেচিয়াম, ভৰ্টিচিলা, বেলেণ্টিডিয়াম, অ'কে, এক্সেট্ৰা, এইবিলাক হৈছে আমাৰ এক্সাম্পল অফ দ্য চিলিওপ'ৰা, অ'কে।
এইটো চাব আমাৰ পেৰামোচিয়াম এক্সাম্পলটো আছে, বহুত ধুনীয়া পিকচাৰটো দিয়া আছে। এইবিলাক চাওক, এইবিলাক হৈছে কণ্ট্ৰেক্টাইল ভেকিউল। অ'কে, তাৰপিছত এইবিলাক যে আছে আমাৰ ৰোটেটিং কেনেলছ বুলি কোৱা হয়, এইটো হৈছে মাইক্ৰ'নিউক্লিয়াছ। ঠিক আছে, এইটো মাইক্ৰ'নিউক্লিয়াছ ডাঙৰ আছে না। তাৰপিছত এইটো চাব চাইটোপ্লাজম হয়, এইবিলাক ফুড ভেকিউলছ হয় এইবিলাক। ঠিক আছে, এইবিলাক ফুড ভেকিউলছ হৈছে। এইটো হৈছে এনাল প'ৰ। অ'কে, এইটো এনাল প'ৰ বুলি কোৱা হয়। এইটো চেল মাউথ হয়, এইটো হৈছে চাইটোজম, চাইটোষ্টম। অ'কে, তাৰপিছত এইটো হৈছে আমাৰ বাকল অভাৰচাৰ, তাৰপিছত এইটো হৈছে অভাৰগ্ৰুপ। অ'কে, অভাৰগ্ৰুপ। তাৰপিছত এইটো হৈছে পেলিকল। পেলিকলটো এটা আছে, এইটো কাৰণে এটা ফিক্স শ্বেপ হৈ যায় পেৰামেচিয়ামৰ, নহয়। এইটো হৈছে চিলিয়া। এই চিলিয়াৰ কাৰণে সিহঁতে ধুনীয়াকৈ মুভ কৰিব পাৰে। অ'কে, পেৰামেচিয়ামটো। গতিকে পেৰামেচিয়ামটো এটা আমাৰ প্ৰটোজোৱা হয়, হয়নে? পেৰামেচিয়াম হ'ল, এমিবা হ'ল, হয়নে? এতিয়া প্লাজমডিয়াম হ'ল, গতিকে এমিবা হ'ল। তাৰপিছত এইটো হ'ল আমাৰ, এইবিলাক আমাৰ ট্ৰাইপেৰাজোমা। এইবিলাক চব মই ধুনীয়াকৈ দেখুৱাই দিছোঁ আপোনালোকক, প্ৰটোজোৱাৰ ক্লাছিফিকেশ্যন লগতে উদাহৰণ চব দি দিছোঁ। ঠিক আছে, নেক্সট আছে আমাৰ ডিজিজ, বেমাৰ। প্ৰটোজোৱাৰ কাৰণে কি বেমাৰ হ'ব পাৰে? গতিকে প্ৰথমটো হ'ব আমাৰ মেলেৰিয়া। অ'কে, মেনি অফ দ্য প্ৰটোজন্স আৰ পেৰাচাইটছ, আৰু পেৰাচাইটছ হয় পৰজীৱী হয়, আৰু ডিজিজ পেথোজেন্স, ডিজিজ ক্ৰিয়েট কৰে। গতিকে আমাৰ কেইটামান প্ৰটোজন বেমাৰবিলাক আছে, যেনেকৈ প্ৰথমটো আছে মেলেৰিয়া। ইয়াৰ অৰ্গেনিজম কজল অৰ্গেনিজমটো কি আছে? প্লাজমডিয়াম falciparum, P. vivax, that is P. malaria, P. vowel. Okay, vector to female anopheles mosquito. Mosquito নামটো কি আছে? anopheles, যাৰ কাৰণে মেলেৰিয়া বেমাৰটো হ'ব। ঠিক আছে, পেথোজেনেসিস। পেথোজেনেসিসটো কি হ'ব? আমাৰ পেৰাচাইট এটেক্স দ্য লিভাৰ, এইটো লিভাৰত এটেক কৰে, আৰবিচিত এটেক কৰে। ঠিক আছে, ইট মাল্টিপ্লাইজ উইদিন লিভাৰ চেল, এইটো লিভাৰৰ চেলৰ পুৰা ধুনীয়াকৈ বৃদ্ধি কৰি দিয়ে এই প্ৰটোজোৱাই। অ'কে, মেলেৰিয়া এটা বেমাৰ হ'ব আমাৰ প্ৰটোজোৱাৰ কাৰণে হ'ব। অ'কে, আৰু ইয়াতে কি কৰে? লিভাৰ চেলৰ পুৰা ধ্বংস কৰি দিয়ে। Enters the bloodstream and ruptures RBC. It releases a toxic substance called hemogen. Hemogen to এটা বস্তু লাই দিয়ে, যোনটোৰ কাৰণে ফিভাৰ হৈ থাকে, সেইকাৰণে মেলেৰিয়া জ্বৰ হৈ থাকে, নহয়। স্পৰোজয়েড ইজ এ ইনফেকচিয়াছ ষ্টেজ। গতিকে যেতিয়া স্পৰোজয়েড ষ্টেজটো আহি যাব, এইটো এটা ভয় লগা আছে। চিমটম ডিজিজটো কি হ'ব? ফিভাৰ, হেডেক, ভমিটিং, abdominal pain. It may lead to fatal condition if not treated, like organ failure or convulsions. ঠিক আছে, এইটো কাৰণে মানুহবিলাক যদি মৰি যাব পাৰে যদি ভালকৈ টাইমত দেখুৱায় মেলেৰিয়াৰ কাৰণে। গতিকে মেলেৰিয়া এটা প্ৰটোজোৱা বেমাৰ হ'ব। অ'কে, প্ৰটোজোৱাৰ দ্বাৰা দিয়া বেমাৰ হ'ব। কেনেকৈ হয়? এনফিলিছ মস্কিটোৰ দ্বাৰা হয়। অ'কে, আৰু এইটো লিভাৰ চেলটো সেই তাতে সোমাই মানে বৃদ্ধি কৰে, আৰবিচি এইবিলাক পূৰা এটেক কৰি দিয়ে। ঠিক আছে, নেক্সট আছে আমাৰ এমিবাইচিছ অৰ এমিবিক ডিচেণ্ট্ৰি। অ'কে, ইয়াতে আমাৰ কি হয়? গেছ ট্ৰান্সমিটেড বাই কণ্টামিনেটেড ফুড, এইটো পানীৰ কাৰণে হৈ যায়। ঠিক আছে, এইটো তাৰপিছত এইটো এণ্টিমা হিষ্টলিকা, এইটো হৈছে আমাৰ ইয়াৰ নামটো। আৰু এইটো কি কৰা হয়? আমাৰ ইনটেষ্টিনেল, পেটৰ যে গণ্ডগোল কৰি দিয়ে, মিউকাছ এণ্ড স্প্ৰেডছ ইনটু আদাৰ পাৰ্টছ এণ্ড লাইক লিভাৰ, লিভাৰটো সোমাই যায়, যাৰ কাৰণে ডিচেণ্ট্ৰি হয়, লেট্ৰিনৰ প্ৰব্লেম আহি যায়, এণ্ড লিভাৰ এপচিছিছ। অ'কে, দেন ট্ৰফিচাইডছ। গতিকে ইয়াতে চিমটমছ কি আছে? পেইন হ'ব, পেটৰ মুখ বিষাব, নহয়, পেট কামুৰিব, এণ্ড লুজ বল মুভমেণ্ট হ'ব। ঠিক আছে, ব্লাডি ষ্টুল হ'ব, লেট্ৰিনৰ লগত কি ব্লাড ওলাব, লছ অফ এপেটাইট। ঠিক আছে, নজিয়া, ফিভাৰ, চব আহিব। নেক্সট আছে আফ্ৰিকান স্লিপিং চিকনেছ অৰ ট্ৰাইপেনোচোমাইচিছ। অ'কে, গতিকে এইটো আমাৰ কিহৰ কাৰণে হয়? চেচিফ্লাই কামুৰিবৰ কাৰণে হয়। এইবোৰৰ নাম আছে, চাই ল'ব। তাৰপিছত এইটো আমাৰ ক'ত কি হয়? আমাৰ বি লিম্ফোচাইট প্ৰলিফাৰেশ্যন লিডিং টু টিচু ডেমেজ, টিচু ধ্বংস কৰি দিয়ে, নহয়। তেতিয়া টিপ্পনিৰ বেমাৰটো আহি যায়। অ'কে, তেতিয়া কি হয়? হাই ফিভাৰ, মাছল জইণ্ট পেইন, অ'কে, ইৰিটেবিলিটি, ছৰেন লিম্ফ নোডছ, স্কিন ৰেছেছ, এইবিলাক চব বেমাৰ আহি যায়। ঠিক আছে, তাৰ লগত ইফ লেফ্ট এণ্টিডিডিটো নাচাওঁ, তেতিয়া কি হয়? নিউৰলজিকেল প্ৰব্লেম আহি যায়, যাৰ কাৰণে মানুহ মৰিব পাৰে। অ'কে, নেক্সট আছে আমাৰ ট্ৰাইকোমনিচিছ। অ'কে, ট্ৰাইকোমনিচিছ আছে, এইটো আমাৰ ছেক্সুৱেল ট্ৰান্সমিটেড ডিজিজ হয়। ঠিক আছে, আৰু ইয়াতে কি হয়? এপিথেলিয়েল চেলছবিলাক যে হয়, সেইবিলাক ডেষ্ট্ৰয় কৰি দিয়ে, সাইটোটক্সিক সাবস্টেন্স আৰ ৰিলিজড। অ'কে, টক্সিক বস্তু ওলাই যাব তাৰে পৰা। vaginal pH increases. Okay, and number of leukocytes also increases response to toxic substance released by the pathogen. ঠিক আছে, ইয়াতে কি হ'ব? ইচিং হ'ব, বাৰ্নিং হ'ব, জেনিটেল অৰ্গেনছ। ঠিক আছে, ডিসচাৰ্জ, আৰু যদি এইটো ভালকৈ নাছে যাতে মানুহবিলাক মৰি যাব পাৰে। অ'কে, মোষ্টলি asymptomatic in males. Okay, and females, so it lead to many complications such as complication during pregnancy and after birth. Okay, next আছে আমাৰ টক্সোপ্লাজমোসিস। ইয়াতে আমাৰ কি হয়? ট্ৰান্সমিশন হয় বাই পানী বা মাটিৰ পৰা। অ'কে, এণ্ড গেট এটেচ টু ফাৰ অফ এনিমেলছ। অ'কে, নহয়, ইয়াতে আমাৰ কি হয়? এইটো পেনিট্ৰেট কৰে, স্পৰজাইটিছ ক'ত সোমাই যায়? ইণ্টেষ্টাইনেল চেলত সোমাই যায়, নহয়, পেটৰ
কোষবিলাক যে আছে তাতে সোমাই যায় আৰু তাতে বৃদ্ধি কৰে নহয় ইন্টেষ্টাইনৰ ভিতৰত it invades the lymphatic system to পুৰা ধ্বংস কৰি দিয়ে and blood and damage the tissue leading to necrosis আৰু ইয়াতে কি হয় symptomটো কি হয় redness of eye চকুটো ৰঙা পৰি যায় blood vision ধুনীয়াকৈ দেখা নাপায় flu like symptom okay so these are the diseases caused by protozoa again আছে আৰু giardias and leishmaniasis or kala-azar নামটো শুনছে নহয় এইবিলাক নামটো এইবিলাক সব শুনা যায় না আছে ঠিক আছে গতিকে ইয়াতে আমাৰ আৰু এটা আছে বাৰেণ্টেড ডিজিজ ওকে ইয়াতে আমাৰ পিগছৰ সেই মানে কি বুলি পিগছৰ পৰা আহে এইটো বেমাৰটো ওকে আৰু এইটো নামটো আছে সাইন্টিফিক নামটো এইটো আছে ঠিক আছে ইজ বাৰেণ্টিডিয়াম কোলি ওকে আৰু ইয়াতে কি হয় আমাৰ এক্সেসিভ অকাৰ্স ইন দা স্মল ইন্টেষ্টাইন প্ৰবলেম আহিব আমাৰ স্পোৰজাইটিছ মাইগ্ৰেট টু দা কলন স্পোৰজাইটিছ যে হয় এইটো আমাৰ কলনে বস্তুটো সোমাই যায় ঠিক আছে আৰু ইয়াৰ কাৰণে কি প্ৰবলেম আলচাৰটো হৈ যায় আলচাৰ ডিউ টু lesion of the colon called his blood and mucus in the stool okay lateral problem to ahi jay mucus ahe tate okay now ase amar giardias ki hoy to naam to ki ase amar giardia lambelia or direnis okay yar naam to ase aru yate etu kene ki hoy it get transmitted by contaminated food or water pani na he ba khadyer par etu bemar to ahe thik ase giardiasis aru yate ki hoy amar mucosal damage hoy okay mucus amar mucus je hoy yate tare par damage arambhoni hoy jay inflammation release of lectin or proteinases okay mela absorption may also be due to the inhibition of pancreatic enzyme pancreas or problem to arise depletion of bile secretion concentration ঠিক আছে আৰু ইয়াৰে symptom কি আছে parasites present in the duodenum আমাৰ parasite ঘুমাই যায় okay watery of full smelling diarrhea problem আহি যায় nausea flatulence weight loss এইবিলাক problem আহিব okay next আছে আমাৰ Kala-azar কি নাম আছে Leishmania donovani নহয় এটো ফিমেল সাইনফ্লাইজৰ পৰা হয় বেমাৰটো ওকে আৰু ইয়াতে কি হয় আমাৰ flagellated from mosquitoes or parasite bind to macrophages present in skinৰ কাৰণে প্ৰবলেম আহে ঠিক আছে ইমান ইবিলাক চাব লগা নাই মই তথাপি আপোনাৰ এই কৈ দি আছো ইমান এইবিলাক নাই ঠিক আছে জাস্ট নামবিলাক চাই লব প্ৰটোজোৱাৰ কাৰণে কি বেমাৰ হ'ব পাৰে আৰু এটোৰ কাৰণে সিম্পটম আছে লিভাৰ এনলাৰ্জ উইথ স্প্লিন ওকে ফিভাৰ আহিব স্কিন ডাৰ্ক হৈ যাব সেইবিলাক সিম্পটম হ'ব ওকে তো গতিকে এইবিলাক বেমাৰটো হৈছে আমাৰ প্ৰটোজোৱা গতিকে প্ৰটোজোৱা মই বুজাই দিলো কি কিমান তাৰে কি মানে কি টাইপস হয় ঠিক আছে তাৰ পৰা কি বেমাৰ হয় কি সিম্পটম হয় নামবিলাক কৈ দিছো এতিয়া আমি চাও এলগিটো কি বস্তু নামটো শুনছে আপোনালোকে হেলাই হয়নে এলগি কি বুলি কয় হেলাই গতিকে হেলাই বিকজ হয় এতিয়া এলগি এক্সিষ্ট ইন মাই এনভাইৰনমেন্ট ওকে এলগিটো আমাৰ এনভাইৰনমেন্টত বস্তুটো এক্সিষ্ট কৰে গতিকে এলগিটো এনভাইৰনমেন্টত পোৱা যায় ঠিক আছে বায়ুমণ্ডলত আমাৰ এনভাইৰনমেন্টত পোৱা যায় ৰেঞ্জিং ফ্ৰম ওশেনত পোৱা যায় তাৰপিছত ৰিভাৰ নদীত লেকস পুখুৰী চুখুৰীত পোৱা যায় ঠিক আছে ব্ৰেকিশ ৱাটাৰ্স এণ্ড ইভেন স্নো ওকে এই সব জায়গাত পোৱা যায় algae are usually green hazy হয় okay and can be found in a variety of different colors okay বেলে বেলে ৰঙতো পোৱা যায় for instance algae living in snow যদি স্নোত পোৱা যায় algae তেনেহলে it contain carotenoid pigments okay in addition to chlorophyll লগত আৰু এটা কি বস্তু পোৱা যায় তাতে carotenoid pigment পোৱা যায় hence the giving the surrounding snow as distinct red hue যদি তাৰে কালাৰটো কি হৈ যায় অলপ ৰঙা টাইপ হৈ যায় ঠিক আছে হেজিয়া হ'ব লাগিছিল কিন্তু অলপ তাতে ৰঙাও আহি যায় কালাৰটো algae definition to sound algae is a term that describes a large and incredibly diverse group of eukaryotic photosynthetic life forms এটো eukaryotic হ'ব ওকে তাৰ পিছত ইয়াতে আমাৰ লাৰ্জ হ'ব এটো গ্ৰুপটো বহুত বেছি দীঘলীয়া হ'ব ফটোসিন্থেটিক তাৰ মানে এটো ক্লোৰোফিল থাকে নহয় এটো ফটোসিন্থেসিস কাম কৰিব পাৰে খাদ্য প্ৰসেস কৰিব পাৰে ঠিক আছে These organisms do not share a common ancestor and hence are not related to each other. গতিকে এটো কি কৰিব নোৱাৰে ইয়াৰ আগৰটো যে আছে হেতু বস্তু কমন হৈ না থাকে সেই কাৰণে এটো এটা আনটোৰ লগত ৰিলেটেড হৈ না থাকে ওকে এটো কি হয় পলিফাইলেটিক হয় Multicellular examples of algae include the giant kelp and brown algae. গতিকে algae তো আমাৰ কি হয় giant kelpৰ হয় আৰু এটা কি হয় brown algae হয় ঠিক আছে এটো एग्जांपल হৈছে আমাৰ unicellular examples এটো multicellular তাৰ মানে algae আমাৰ এতিয়া বহুত কোষ থাকিব তেতিয়া এইবিলাক एग्जांपल হ'ব giant kelp brown algae কিন্তু unicellular example কি হ'ব আমাৰ diatoms euglenophyta dinoflagellates ওকে এইবিলাক হৈছে তাৰ unicellular example ঠিক আছে most algae require a moist or watery environment বহুত গিটা algae কি হয় হেমেকা টাইপ হয় ঠিক আছে পানী টাইপ এনভায়রনমেন্টত থাকে hence they are ubiquitous near or inside the water bodies গতিকে পানীৰ ওচৰতে থাকিব এটো
এনাটমিক্যালি দে আৰ চিমিলাৰ টু আনাদাৰ মেজৰ গ্ৰুপ আৰু এইটো কি হয় অলপ বেছি দেখাত একে যেন লাগে যেনেকৈ ফটোচিন্থেটিক অৰ্গেনিজম হয় ঠিক আছে that is land plants okay মাটিত যেনেকৈ প্লান্টছবিলাক থাকে সেনেকুৱা দেখাত হয় however there were the difference and as algae lack many structural components typically present in plants such as true stems roots leaves গতিকে যেনেকৈ আমাৰ এটা উদ্ভিদৰ যেনেকৈ কি থাকে পাতবিলাক থাকে শ্বুট থাকে নহয় ষ্টেম থাকে শ্বুট মানে কি ওপৰৰ অংশটো নহয় ষ্টেমবিলাক থাকিব তলৰ ফালে আমাৰ ৰুটছ থাকিব ওপৰৰ ফালে শ্বুট থাকিব ষ্টেমছ ব্ৰাঞ্চেছ যি থাকিব সেইবিলাক বস্তু এলগিত নাথাকে অ'কে ফাৰ্দাৰমোৰ দে অলছো ডু নট হেভ দ্য ভাস্কুলাৰ টিচু অৰ চাৰ্কুলাৰ এচেঞ্চিয়েল নিউট্ৰিয়েণ্টছ অন ৱাটাৰ থ্ৰুআউট দ্য বডি গতিকে তাৰ ভিতৰত ভাস্কুলাৰ টিচু নাথাকে যেনেকৈ জাইলেম ফ্ল'এম এইবিলাক নাথাকে যাতে খানা পানী এইবিলাক যে বেলেগ বেলেগ জেগালৈ পঠাব লাগিব সেইবিলাক কাম নহয় সিহঁতৰ ঠিক আছে তাৰমানে সেইটো হয় কিন্তু বস্তুটো জাইলেম ফ্ল'এমৰ দ্বাৰা নহয় ঠিক আছে নাও এলগি কেৰেক্টাৰিষ্টিক্স চাওঁ Specific general characteristics of algae are common to plants as well as animals. কেইটামান characteristics হয় algae সেইবিলাক প্লান্টছৰ পৰাও মিলে এনিমেলছৰ লগতো মিলে ওকে ফৰ ইনষ্টেন্স algae can photosynthesize like plants উদ্ভিদৰ নিচিনা সিহঁতে কি কৰিব পাৰে ফটোচিন্থেসাইজ তাৰ মানে খাদ্যটো প্ৰচেছ কৰিব পাৰে ওকে দে পজেছ স্পেচিয়েলাইজ ষ্ট্ৰাকচাৰ লাইক চেল অৰ্গেনেলছ আকৌ সিহঁতৰ চেল অৰ্গেনেলছবিলাকো আছে যেনেকৈ চেন্ট্ৰিঅল আছে ফ্লেজেলা আছে ফাউণ্ড ইন এনিমেলছ সেইটো আমাৰ এনিমেলছত পোৱা যায় গতিকে এইটো প্লান্টৰ নিচিনাও বিহেভ কৰিছে এনিমেলছৰ নিচিনাও বিহেভ কৰিছে ঠিক আছে Listed below are some of the general function characteristics of algae. Okay, so the characteristics বিলাক চাওঁ algae are photosynthetic organisms হয় it can be either unicellular or multicellular ঠিক আছে এটা কোষ থাকিব পাৰে নাইবা বেছি হ'ব পাৰে algae like a well defined body ইয়াৰে body to define নাথাকে okay definite নহয় ইহঁতৰ body so structures like roots stems or leaves are absent সেইকাৰণে ইহঁতৰ roots stems leaves এইবিলাক নাথাকে okay algae are found where there is adequate moisture য'ত হেমেকা থাকিব তাতে এইটো জন্ম পায় বৃদ্ধি পায় reproduction in algae occurs in both asexual and sexual forms দুটা ফালেদি কি কৰিব পাৰে reproduction কৰিব পাৰে asexual reproduction occurs by spore formation আৰু আমাৰ algae যে spore formation দ্বাৰা কি হয় reproduction হ'ব পাৰে ঠিক আছে algae are free living এইটো free থাকে although some can form a symbiotic relationship with other organisms আকৌ কেইটামান এলগি কি কৰিব পাৰে বেলেগৰ লগত ধুনীয়াকৈ মিলিজুলি থাকিব পাৰে যেনেকৈ এলগি আৰু ফাংগি কি কৰে এটা আনটোৰ লগত বহুত ধুনীয়াকৈ মিলিজুলি থাকে নহয় চিম্বায়টিক ফৰ্মত আৰু তেতিয়া কি কৰে এলগিয়ে তাক খাদ্যটো দি দিয়ে আৰু ফাংগি তাক কি কৰিব নিজৰ শেল্টাৰটো দিব নহয় এনেকৈ চিম্বায়টিক ৰিলেশ্যনশ্বিপ মেইনটেইন কৰে সিহঁতে টাইপছ অফ এলগিৰ টাইপছটো চাওঁ এতিয়া দেৰ আৰ মেনি টাইপছ অফ এলগি হাউএভাৰ দিজ আৰ সাম অফ দ্য মোষ্ট প্ৰমিনেণ্ট টাইপটো চাওঁ এতিয়া ৰেড এলগি ৰঙা এলগিও পোৱা যায় ডেট ইজ আৰু কি বুলি কোৱা হয় অলছ' কল ৰডোফাইটা কি নাম আছে ৰডোফাইটা ইট ইজ এ ডিষ্টিংটিভ স্পেচিছ অ'কে ফাউণ্ড ইন মেৰাইন এইটো ক'ত পোৱা যায় মেৰাইনত পোৱা যায় একেবাৰে তলত এজ ৱেল এজ ফ্ৰেছ ৱাটাৰ ইক'চিষ্টেম যদি পানীটো একেবাৰে চাফা হৈ থাকে তেতিয়া পোৱা যায় অ'কে এলগিটো ৰেড এলগি ঠিক আছে পিগমেণ্টছ ফাইকোচাইনিন এণ্ড ফাইকোৰিথ্ৰিন আৰ ৰেছপনচিবল ফৰ দ্য কেৰেক্টাৰিষ্টিক ৰেড কালাৰেশ্যন অফ দ্য এলগি ইয়াতে যে ৰেড কালাৰ হৈ আছে এলগিৰ সেইটো কিহৰ কাৰণে হৈছে কাৰণ তাতে কি আছে ফাইকোচাইনিন আছে ওকে ফাইকোচাইনিন আৰু ফাইকোৰিথ্ৰিনৰ কাৰণে এইটো ৰঙা হৈ আছে আদাৰ পিগমেণ্টছ ডেট প্ৰভাইড গ্ৰীণ কালাৰেশ্যন আৰু যে পিছত আৰু যে এলগিবিলাক গ্ৰীণ কালাৰ হয় এইটো কিহৰ কাৰণে হয় তাতে ক্ল'ৰফিল আছে সেইকাৰণে এইটো গ্ৰীণ হৈ থাকে হাউএভাৰ দে লাইক ক্ল'ৰফিল বি অৰ বিটা কেৰটিন বি কেৰটিন গতিকে ইয়াতে কি থাকে বি নাইবা বিটা কেৰটিনটো ইয়াতে এবচেণ্ট থাকে ক্ল'ৰফিলৰ তথাপি এইটো গ্ৰীণ হৈ থাকে ঠিক আছে ইয়াতে ক্ল'ৰফিল এ বুলি থাকে ক্ল'ৰফিল বিটো নাথাকে ঠিক আছে now green algae it is a large informal grouping of algae having primary photosynthetic pigments chlorophyll A and B গতিকে এইটো লাৰ্জ হয় ঠিক আছে informal grouping of algae ইয়াতে বহুত কেইটা থাকে তাৰপিছত ইয়াতে কি থাকে pigments chlorophyll A পাব chlorophyll B পাব okay along with auxiliary pigments such as xanthophylls and beta carotene okay তাতে আমাৰ কি থাকিব A টো থাকিব chlorophyll A থাকিব B নাথাকে কিন্তু ইয়াতে আমাৰ ৰেড এলগিৰ কথা কৈছোঁ কিন্তু ইয়াতে গ্ৰীনত কি থাকিব দুটা থাকিব ক্ল'ৰফিল এ ক্ল'ৰফিল বি দুটা থাকিব লগতে আৰু কি থাকিব জেন্থোফাইচিছ আৰু বিটা কেৰটিনো থাকিব ওকে হায়াৰ অৰ্গেনিজমছ ইউজ গ্ৰীণ এলগি টু কণ্ডাক্ট ফটোচিন্থেচিছ ফৰ দেম আৰু যিমান বেছি অৰ্গেনিজমছ আছে গ্ৰীণ এলগিৰ সিহঁতে ফটোচিন্থেচিছ কৰে খাদ্যটো প্ৰচেছ কৰে ঠিক আছে আদাৰ স্পেচিছ অফ গ্ৰীণ এলগি হেভ চিম্বায়টিক ৰিলেশ্যনশ্বিপ উইথ আদাৰ অৰ্গেনিজমছ এইমাত্ৰ কৈছিলোঁ মই মেম্বাৰ্ছ আৰ ইউনিচেলুলাৰ মাল্টিচেলুলাৰ কলনিয়েল এণ্ড ফ্লাইজেলেটছ গতিকে এইটো চাৰিটা ধৰণৰ হয় prominent examples of green algae include Spirogyra okay green algae example কি আছে Spirogyra হয় Holothryx হয় Volvox হয় এইবিলাক সব example হয় আমাৰ algae ঠিক আছে green algae
নট এন এলগি, ইয়াৰ পৰা কোনটো এলগি নহয়, ব্লু গ্ৰীণ এলগি, ইয়াৰ পৰা ব্লু গ্ৰীণ এলগিটো আমাৰ এলগি নহয়, ঠিক আছে। ইন দ্য পাষ্ট ব্লু গ্ৰীণ এলগি ৱেৰ ওৱান অফ দ্য মোষ্ট ৱেল নন টাইপছ অফ এলগি, আগতে আমি ব্লু গ্ৰীণ এলগিটো এটা এলগি বুলি হিচাপত ধৰিছিলোঁ। হাউএভাৰ সিন্স ব্লু গ্ৰীণ এলগি আৰ প্ৰকাৰিঅট, যদিও এইটো প্ৰকাৰিঅট হয়, দে আৰ নট কাৰেণ্টলি ইনক্লুডেড আণ্ডাৰ এলগি, সেইকাৰণে এইটো এলগিত ধৰা নপৰে, অ'কে। আৰু এলগিবিলাক কি হয়, ইউকেৰিঅটিক হয়, আৰু এইটো কি প্ৰকাৰিঅটিক হয়, নহয়। এটা এটা চেলৱাল আছে, ব্লু গ্ৰীণ এলগিৰ এটা চেলৱাল আছে, এইটো প্ৰকাৰিঅট হয়, ঠিক আছে। অলছ' কল চাইনোবেক্টেৰিয়া, আৰু এটা নাম কি আছে চাইনোবেক্টেৰিয়া বুলি কোৱা হয়। দিজ অৰ্গেনিজম লিভ ইন মইষ্ট অৰ একুৱেটিক এনভাইৰনমেণ্ট ছাচ এজ আদাৰ এলগি, যেনেকৈ বাকী এলগিবিলাক থাকে নহয় সেমেকা জাগাত, সেম ৱে এইটো সেমেকা জাগাত বা পানীটো থাকে, অ'কে। দিজ ইনক্লুড ডেমছ, ৰিভাৰ্ছ, ৰিজাৰ্ভাৰ্ছ, ক্ৰিকছ, লেকছ, অ'চেনছ, অ'কে, ক'ত ক'ত পোৱা যায় সেনেকৈ কৈ দিছে। দিছ ক্লাছ অফ বেক্টেৰিয়া অবটেইন এনাৰ্জি থ্ৰু প্ৰচেছ ফটোচিনথেচিছ, ইয়াতে আমি এনাৰ্জিটো কেনেকৈ সিহঁতে প্ৰডিউচ কৰি ফটোচিনথেচিছ প্ৰচেছৰ পৰা ওলায়, ঠিক আছে। ইক'লজিকেলি চাম স্পেচিছ ব্লু গ্ৰীণ এলগি আৰ ছিগনিফিকেণ্ট টু এনভাইৰনমেণ্ট এজ ইট ফিক্সেছ দ্য নাইট্ৰজেন ইন দ্য ছইল, ব্লু গ্ৰীণ এলগি কি কৰে নাইট্ৰজেনটো কি কৰে ফিক্স কৰি লয় এনভাইৰনমেণ্টৰ পৰা, অ'কে, মাটিত, গতিকে দিজ আৰ অলছ' কল নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়া, সিহঁতৰ কি নাম দিয়া হৈছে নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়া বুলি কোৱা হয়, অ'কে। এক্সাম্পল কি হ'ব নষ্টক, এনাবিনা এক্সেট্ৰা, ঠিক আছে। আৰু আদাৰ টাইপছ অফ ব্লু গ্ৰীণ এলগি কেন বি টক্সিক, এইটো টক্সিক হ'ব পাৰে ফৰ হিউমেন বিংছ, ঠিক আছে। দে কেন আইদাৰ বি নিউৰ'টক্সিক, নাৰ্ভৰ কাৰণে প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে, যেনেকৈ ৰেছপিৰেটৰী নাৰ্ভাছ চিষ্টেম, ঠিক আছে, কজিং পেৰালাইচিছ হ'ব পাৰে, অৰ হিপ'টক্সিকো হ'ব পাৰে, যেনেকৈ এইটো লিভাৰটো ফেইল কৰি দিব পাৰে, ঠিক আছে, হেপাটোটক্সিক, ঠিক আছে। Moreover, some can act as the indicators of environmental health, signaling the extent of pollution, গতিকে পলিউশ্যনৰ কাৰণে এইটো প্ৰব্লেম ফেচ কৰিব পাৰিব, ঠিক আছে। নাও কেইটামান এক্সাম্পলছ চাওঁ আমি, এক্সাম্পলছ হ'ব আমাৰ এলগিৰ হলোথ্ৰিক্স, ফিউকাছ, পৰফাইৰা এণ্ড স্পাইৰগাইৰা, এইটো ব্যৱহাৰ হৈ থাকে জেনেৰেলি স্পাইৰগাইৰা, কিন্তু এইবিলাক বস্তু ইমান ব্যৱহাৰ নহয়, তথাপি এইবিলাক আমাৰ এলগিৰ এক্সাম্পল হয়, ঠিক আছে। না alga biofuel, recent developments in science and technology have enabled algae to be used as a source of fuel. Global demand for petroleum products and declining environmental health has prompted the use of eco-friendly alternatives such as algal biofuel. Hence, algae fuel is an increasingly viable alternative to traditional fossil fuels. It is used to produce everything from green diesel to green jet fuel. Okay, it is similar to other biofuels made from corn and sugar cane. গতিকে আমাৰ এলগা বায়োফুল আজিকালি ইউজ কৰা আছে টেকনলজিত, ঠিক আছে, যাৰ কাৰণে কি কৰা হয় আমাৰ ফুয়েল হিচাপে ইউজ কৰা হৈছে, অ'কে। কাৰণ যিমান আমাৰ পেট্ৰলিয়াম প্ৰডাক্টছবিলাক ডিমাণ্ডত পৰি আছে হয়নে, প্ৰব্লেম বহুত ফেচ কৰিব লগা হৈছে, গতিকে আজিকালি ইক' ফ্ৰেণ্ডলিৰ কাৰণে আমাৰ এলগল বায়োফুয়েলটো ব্যৱহাৰ কৰা হৈছে, ঠিক আছে। এইটো কি কৰিছে আমাৰ গ্ৰীণ ডিজেলটো গ্ৰীণ জেট ফুয়েল বুলি কৰি দিছে, মানে বস্তুটো কনভাৰ্ট কৰি দিছে। আৰু এইটো আমাৰ কেনেকুৱা মানে চিমিলাৰ হয় কৰ্ণ যেনেকৈ আমাৰ থাকে নহয় মাকৈ বা চুগাৰ কেন, সেনেকুৱা আমাৰ যেনেকৈ পোৱা যায় বায়োফুয়েল তেনেকৈ পোৱা যায় আমাৰ এলগা বায়োফুয়েল, ঠিক আছে। গতিকে আজি আমাৰ এইটো টপিকটো ইয়াতে শেষ কৰিছোঁ মই। আশা কৰিছোঁ আপোনালোকে বস্তুটো বুজি পাইছে, বিকজ দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট টপিক ফৰ ইয়ৰ এক্সাম। ত' ভালকৈ চাই যাব। থেংক ইউ ফৰ ৱাচিং। জয় হিন্দ।